মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পইণ্টাৰ শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ, বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো পঢ়াই আছিলোঁ, যিটো বায়'লজি ফাৰ্ষ্ট চেপ্টাৰ আৰু কিতাপখনৰ 6 নম্বৰ চেপ্টাৰ। মই ইতিমধ্যে সেই চেপ্টাৰটোৰ প্ৰায় শেষতে উপনীত হৈছোঁ, মানে আজি আমি এক্সক্ৰেশ্যন পঢ়িম। এক্সক্ৰেশ্যন পঢ়িলে এই চেপ্টাৰটো শেষ হ'ব। আৰু তোমালোকে মোৰ ভিডিঅ'সমূহ যদি চোৱা নাই, ভিডিঅ'সমূহ চাবা বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'সমূহ চাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো প্লে'লিষ্টত যাবা। প্লে'লিষ্টত গ'লে ভিডিঅ'সমূহ একাদিক্ৰমে চাবলৈ তোমালোকৰ সুবিধা হ'ব। আৰু তোমালোকে ভিডিঅ'সমূহ চাবৰ সুবিধাৰ্থে মই কি পঢ়াইছোঁ সেইধৰণে ভিডিঅ'সমূহৰ ওপৰত দি দিয়া হৈছে। তাত যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়া মোক তোমালোকে জনাবা, আৰু যদি বুজি পাইছাও সেইখিনিও মোক তোমালোকে জনাবা। আৰু এই কামটো মোৰ যিটো চেনেলটোৰ কথা বা মই এই ধৰণে তোমালোকৰ উদ্দেশ্যে যিখিনি ক্লাছ দি আছোঁ, ভিডিঅ' দি আছোঁ, সেইখিনি কথা তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। তোমালোকে চালেহে আচলতে মোৰ কামটো মানে মোৰ কষ্টটো সাৰ্থক হয়। আৰু অকল 10ৰ বুলি নহয়, 9ৰ ল'ৰা ছোৱালীও যদি কোনোবা চিনাকি আছে ক'বা, কাৰণ 9ৰো মই 9ৰ কিতাপখনো মই পঢ়াই আছোঁ, 9ৰ বিজ্ঞানখনো মই বিভিন্ন ভিডিঅ' দি আছোঁ। গতিকে 9, 10ৰ দুইখিনি ল'ৰা ছোৱালী যদি চিনাকি আছে তেতিয়াহ'লে তোমালোকৰ বন্ধুখিনিৰ লগত শ্বেয়াৰ কৰিবা বুলি মোৰ এটা অনুৰোধ। বাৰু আজিলৈ আহোঁ এতিয়া আমি ক্লাছটোৰ মাজলৈ। যে ক্লাছটো হৈছে কি, আজি আমি পঢ়িম ৰেচন, যিটো হৈছে এক্সক্ৰেশ্যন। তোমালোকৰ কিতাপৰ হৈছে পেজ নাম্বাৰ 110, 110, এয়া 110 পেজ নাম্বাৰ এক্সক্ৰেশ্যন, যিটো ৰেচন আছে সেইটো পঢ়িম। তাত মানুহৰ ৰেচন বুলি কৈছে, মানুহৰ ৰেচন প্ৰক্ৰিয়াটো বৰ্ণনা কৰিছে। আৰু পিছত আছে তোমালোকৰ 112 নম্বৰ পেজত উদ্ভিদৰ ৰেচন ক্ৰিয়া। গতিকে মানুহৰ ৰেচন ক্ৰিয়া বুলি কওঁতে মানে আমি প্ৰাণীৰ ৰেচন ক্ৰিয়া আৰু উদ্ভিদৰ ৰেচন ক্ৰিয়া পঢ়িম। প্ৰাণীৰ ৰেচন ক্ৰিয়াত তোমালোকক মানুহৰ ৰেচন ক্ৰিয়া মানে বুজাবলৈ যত্ন কৰিছে, কিন্তু কিতাপখনত একেবাৰে অলপমান দি থৈছে। এই ধৰণে তোমালোকৰ লিখিবলৈ অকণমান অসুবিধা হয়। এইখিনিতে একদম আহি থকা প্ৰশ্নটো হৈছে মানে মানুহৰ ৰেচন ক্ৰিয়াত একদম আহি থকা তোমালোকৰ কিতাপৰ মানে যিখন দিছে তাৰ পৰা একদম আহি থকা প্ৰশ্নটো হৈছে যে মূত্ৰ উৎপাদন কেনেকৈ হয়। কিন্তু সেইটোকে বৰ্ণনা কৰিবলৈ যাওঁতে কিতাপখনত বৰ ভালকৈ দি থোৱা নাই। খুব মানে ল'ৰা ছোৱালীয়ে লিখিবৰ সুবিধাকৈ বিচাৰি পোৱাকৈ মই দেখা নাই। গতিকে মই যেনেকৈ ক'ম অকণমান তেনেকৈ তোমালোকে বুজিবলৈ যত্ন কৰিবা, তাৰপিছত সেইধৰণে অকণমান লিখিবলৈ যত্ন কৰিবা। সেই বুলি মোৰ সেইটো আশা যে তোমালোকে অকণমান যে যদি ভাল ৰিজাল্ট আশা কৰা তেতিয়াহ'লে সেইখিনি লিখিব লাগিব। যদি ভাল ৰিজাল্ট লাগে তোমালোকক 95ৰ ওপৰত নম্বৰ লাগে তেতিয়াহ'লে লিখিব লাগিব। আৰু যদি বোলে এনেই পাছ কৰিলে হয় তেতিয়াহ'লে সেইটো তোমালোকৰ ওপৰত কথা। কিতাপখনৰ পৰা কিন্তু বহুত বেছি লিখিব পৰাকৈ সুবিধাকৈ মই দেখা নাই। গতিকে যিখিনি কম সেইখিনি অকণমান মন দি শুনিবা। পিছত পৰীক্ষাত লিখা নিলিখাটোতো আৰু তোমালোকৰ ওপৰত কথা, কিন্তু বুজি থোৱাততো কোনো আপত্তি নাই। তোমালোকে মই বুজাইছোঁ, তোমালোকে অকণমান বুজি থোৱাততো কোনো তাত বুজি থ'লেতো একো লোকচান নহয়, বৰঞ্চ কিবা এটা অকণমান হ'লেও লাভ হ'ব। গতিকে সেইখিনি মই যিমান পাৰোঁ তোমালোকক সহজকৈ বুজাবলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ তোমালোকে সেইখিনি বুজিবৰ উদ্দেশ্যে চাবা, ভিডিঅ'টো বুজাৰ উদ্দেশ্যে চাবা, যে এনেই নহয় তাৰমানে। বাৰু এতিয়া আহিছোঁ মানুহৰ যেতিয়া ৰেচন প্ৰক্ৰিয়া বুলি কোৱা হয়, মানুহৰ ৰেচন প্ৰক্ৰিয়া বুলি কওঁতে আমাৰ ৰেচন অংগকেইটা কি কি? মানুহৰ ৰেচন অংগ, প্ৰধান ৰেচন অংগ হৈছে বৃক্ক। গতিকে সেইটো 1 নম্বৰ প্ৰশ্ন হ'ব পাৰে। মানুহৰ ৰেচন অংগ কি? মানুহৰ প্ৰধান ৰেচন অংগ হৈছে বৃক্ক। তাৰ লগত আৰু অতিৰিক্ত ৰেচন অংগ কেইটামান থাকে। সেইকেইটা হৈছে কি, মানে বৃক্কটো হ'ল প্ৰধান ৰেচন অংগ। তাৰপাছতে আহিলে আমাৰ ছালখনো হৈছে আমাৰ ৰেচন অংগ। আমাৰ যিখন ছাল আছে সেই ছালখন হৈছে আমাৰ ৰেচন অংগ। তাৰপাছতে আহিছে আমাৰ হাওঁফাওঁ হৈছে আমাৰ ৰেচন অংগ। সি শ্বাসতন্ত্ৰৰো এটা অংগ, কিন্তু ই আমাৰ কাৰণে এটা ৰেচন অংগও। কেনেকৈ হয় মই কৈ আছোঁ। তাৰপাছতে আহিছে অন্ত্ৰ, বৃহদান্ত্ৰ, যিটো কোলন মলভাণ্ড পায়ো আমি পঢ়িছিলোঁ। সেই বৃহদান্ত্ৰ মানে লাৰ্জ ইণ্টেষ্টাইনটো হৈছে কি আমাৰ ৰেচন অংগ, এক্সক্ৰিটৰী অৰ্গেন। তাৰপাছতে আহিছে যকৃত, লিভাৰ, যিটো লিভাৰো হৈছে কি আমাৰ ৰেচন অংগ। গতিকে আমাৰ মানৱ দেহত আচলতে ৰেচন অংগ কেইটা থাকে? 5টা থাকে। মানুহৰ দেহত ৰেচন অংগ কেইটা থাকে?
5টা ৰেচন অংগ থাকে সেই 5টা ৰেচন অংগকে আমি আজি পঢ়িছোঁ কি তেতিয়াহ'লে ৰেচন মানে এক্সক্ৰিশ্যন আৰু এই ৰেচন অংগ মানুহৰ ৰেচন অংগ কেইটা কি বুলি ক'লো 5টা প্ৰধান হৈছে বৃক্ক যিটো কিডনি বুলি কোৱা হয় এইটো হ'ল মানে প্ৰধান ৰেচন অংগ এইটো হৈছে বৃক্ক তাৰ লগত আৰু অতিৰিক্ত কেইটামান ৰেচন অংগ থাকে সেইকেইটা হৈছে কি বৃহদন্ত্ৰ বা লাৰ্জ ইণ্টেষ্টাইন তাৰ পাছতে আহিলে ছাল আমাৰ ছালখন স্কিনখন তাৰ পাছতে কি ক'লোঁ মই যকৃত মানে লিভাৰটো কথা কৈছোঁ তাৰ পাছত আহিছে কি আৰু থাকি গ'ল কি হাওঁফাওঁ মানে লাংছ কেইটাৰ কথা কৈছোঁ এইকেইটা হৈছে কি আমাৰ অতিৰিক্ত ৰেচন অংগ এইকেইটা কি আমাৰ অতিৰিক্ত ৰেচন অংগ প্ৰধান ৰেচন অংগ বৃক্ক অতিৰিক্ত ৰেচন অংগ আমাৰ 4টা বৃহদন্ত্ৰ ছাল যকৃত হাওঁফাওঁ লাৰ্জ ইণ্টেষ্টাইন স্কিন লিভাৰ আৰু লাংছ গতিকে বৃক্কটো আমি পঢ়িম মানুহৰ ৰেচন তন্ত্ৰ বুলি কোৱাৰ লগে লগে বৃক্কটোৰ সৈতে ব্যাখ্যা আছে তোমাৰ কিতাপখনত অলপমান সেইটোতো আমি পঢ়িম প্ৰধান ৰেচন কিন্তু এইকেইটা কি অকণমান কামটো এনেই চাই লোৱাচোন এইখিনি কথাটো কিতাপত অকণোৱে উল্লেখ নাই কিন্তু এইখিনি অকণমান এনেই জানি থোৱা কেনেবাকৈ ক'ৰবাত দৰকাৰ হ'লে লিখিবা মানে যেতিয়া সামৰণি আমি বৃক্কৰ ৰেচন অংগটো যেতিয়া বৰ্ণনা কৰিম তেতিয়া সামৰণিত ধৰা এইটো লিখিব পাৰা যে এইখিনিও এনেকুৱা ৰেচন অংগ আছে বুলি এইটো সামৰণি মাৰিব পাৰা তুমি ইচ্ছা কৰিলে গতিকে ভাল ৰিজাল্ট লাগিলে এইখিনি আমি সামৰণি মাৰিব পাৰোঁ গতিকে অকণমান এনেই জানি থোৱাটো আপত্তি নাই চোৱাচোন কি আছে যে বৃহদন্ত্ৰটোক আমি ৰেচন অংগ বৃহদন্ত্ৰটো আচলতে কি আছিলে লাৰ্জ ইণ্টেষ্টাইনটো আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ অংগ কিন্তু হ'লেও ই এটা ৰেচন অংগ ই ৰেচন অংগ হিচাপেও কাম কৰে কেনেকৈ কাম কৰে আমাৰ যিটো অপাচিত খাদ্য আছিলে আনডাইজেষ্টেড যিখিনি ফুড আছিলে সেইখিনি বৃহদন্ত্ৰৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ ওলায় গতিকে সেয়া হৈছে ৰেচন অংগ ছাল হৈছে কি আমাৰ ছালখনে কি কৰে আমাৰ শৰীৰৰ পৰা যিখিনি অতিৰিক্ত পানী আৰু যিখিনি লৱণ অতিৰিক্ত পানী আৰু লৱণখিনি কি কৰে শৰীৰৰ পৰা বাহিৰ কৰি ঘাম আকাৰে বাহিৰ কৰে যিটো চুৱেটিং যে কওঁ আমি ঘাম আকাৰে বাহিৰ কৰে গতিকে ই হৈছে এটা ৰেচন অংগ তাৰ পাছতে আহিছে যকৃত আমাৰ হৈছে লিভাৰ যিটো লিভাৰে কি কৰে যিখিনি মানে মৃত হিমোগ্লোবিনখিনি যেতিয়া লোহিত ৰক্তকণিকাবোৰ অল্পজীৱী হয় আমি যেতিয়া তেজত থকা কি আছিলে লোহিত ৰক্তকণিকা শ্বেত ৰক্তকণিকা অনুচক্ৰিকা সেই লোহিত ৰক্তকণিকাখিনি বৰ বেছি দিন জীয়াই নাথাকে অল্পজীৱী হয় সিহঁতি সেই লোহিত ৰক্তকণিকা যেতিয়া মৰি যায় মৃত লোহিত ৰক্তকণিকাখিনিক চাফা কৰা কামটো তাৰমানে শৰীৰৰ পৰা সেইখিনিক চাফা কৰা কামটো কোনে কৰে যকৃতে কৰে তাৰ পাছতে কেনেকৈ কৰে পিছত পঢ়িবা কলেজত আমাক লাগিব গতিকে যকৃতৰ প্ৰধান কাম মানে যকৃতেতো পিত্ত ৰস উৎপন্ন কৰি পিত্তস্থলীত জমা কৰিছিলে সেই পিত্ত ৰস আছিলে আমাৰ ডাইজেষ্টিভ জুচ গতিকে সি পাচক ৰস উৎপন্ন কৰে তাৰ প্ৰধান কাম আছিলে আমাৰ ডাইজেশ্যনত মানে পাচনত সি পাচনতন্ত্ৰৰ এটা অংগ হিচাপে কাম কৰিছিলে কিন্তু এই যকৃতে তাৰ সমানে কি কৰে মৃত লোহিত ৰক্তকণিকাত থকা হিমোগ্লোবিন অংশ মানে মৃত লোহিত ৰক্তকণিকাখিনিক চাফাই কাম কৰে তাৰ পাছতে আহিলে হাওঁফাওঁ হৈছে এটা আমাৰ শ্বাসতন্ত্ৰৰ এটা প্ৰধান অংগ কিন্তু হ'লেও হাওঁফাওঁৱে কি কৰে তাক আমি ৰেচন অংগ হিচাপেও ক'ব পাৰোঁ কাৰণ সি কি হয় আমাৰ শৰীৰত উৎপন্ন হোৱা যিখিনি বৰ্জনীয় বৰ্জনীয় পদাৰ্থ কাৰ্বন ডাই অক্সাইডখিনিক কি কৰে আমাৰ শৰীৰৰ পৰা বাহিৰ উলিয়াই দিয়াত সহায় কৰে গতিকে হাওঁফাওঁকো আমি কি বুলি ধৰিব পাৰোঁ এটা ৰেচন অংগ হিচাপে ধৰিব পাৰোঁ এতিয়া এইখিনিতে কথা হ'ল মই এইখিনি ক'লোঁ মেলিলোঁ প্ৰথম মোৰ ক'বলৈ এতিয়া ৰেচন কাক বোলে মই নক'লোঁ কিন্তু ৰেচন কাক বোলে মই একদম এই চেপ্টাৰটো ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ ৰেচন হৈছে এটা জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ জৰিয়তে জীৱদেহত উৎপন্ন হোৱা বৰ্জনীয় পদাৰ্থবোৰ জীৱদেহৰ পৰা বাহিৰ কৰি দিয়া হয় নিষ্কাশন কৰা হয় সেই জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ৰেচন বুলি কোৱা হয় এক্সক্ৰিশ্যন বুলি কোৱা হয় গতিকে কাক বোলে বুলি কওঁতে ৰেচন বুলিলে কি বুজা বুলি কওঁতে লিখিব পাৰিব লাগিব আকৌ দেই মই আজি নাই কোৱা মানে এইমাত্ৰটো ক'লোৱে বাৰু কিন্তু এই ডেফিনেশ্যনবিলাক কিন্তু মই ফাৰ্ষ্ট ভিডিঅ'টোতে কৈছিলোঁ আকৌ এই চেপ্টাৰটোৰ ফাৰ্ষ্ট ভিডিঅ'টোত বাৰু গতিকে এয়া হৈছে আমাৰ মানুহৰ দেহত থকা ৰেচন অংগ বুজি পাইছা বুলি ভাবিছোঁ এতিয়া এইকেইটাতো তোমাৰ কিতাপত নাই এইকেইটা হৈছে অতিৰিক্ত ৰেচন অংগ বৃক্ক হৈছে প্ৰধান ৰেচন অংগ
তাৰপিছত এতিয়া তেতিয়াহ'লে আমি পঢ়িম কি তেতিয়াহ'লে বৃক্কৰ বিষয়ে পঢ়িম বৃক্কৰ বিষয়ে আমি ভালকৈ পঢ়িম কিতাপত সেইখিনিহে অকণমান দিয়া আছে এতিয়া বৃক্কৰ প্ৰধান কাম কি এই বাকী অতিৰিক্ত কিতাপটো বাৰু মই কাম ক'লোঁ যে বৃহদান্ত্ৰই কি কৰে অপাচিত খাদ্যখিনিক বাহিৰ কৰে হাওঁফাওঁৱে কি কৰে শৰীৰত উৎপন্ন কাৰ্বন ডাই অক্সাইড ভাগক নিষ্কাশন কৰে যকৃতে কি কৰে মৃত লোহিত ৰক্তকণিকাবিলাকক চাফা কৰে তাৰপিছত ছালে কি কৰে অতিৰিক্ত পানী আৰু যিখিনি লৱণ আছে সেইখিনি শৰীৰৰ পৰা নিষ্কাশিত কৰে গতিকে এইকেইটা হ'ল অতিৰিক্ত ৰেচন অংগকেইটাৰ কাম এতিয়া বৃক্কৰ প্ৰধান কাম কি বৃক্কৰ প্ৰধান কাম হৈছে কি আমাৰ শৰীৰত উৎপন্ন হোৱা যিখিনি নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ থাকে সেই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থখিনিক কোনে নিষ্কাশন কৰে বৃক্কই নিষ্কাশন কৰে কেনেকৈ নিষ্কাশন কৰে মূত্ৰ উৎপাদনৰ জৰিয়তে ইউৰিন ফৰ্ম কৰি পেলাই সি নিষ্কাশন কৰে মানে আমাৰ মূত্ৰখিনি কি তেতিয়াহ'লে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ গতিকে বৃক্কই আমাৰ শৰীৰৰ পৰা কি উলিয়াই দিয়াত সহায় কৰে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থখিনিক দেহৰ পৰা বাহিৰ কৰাত সহায় কৰে বুজি পাইছা নিশ্চয় এইখিনিতে আৰু এটা প্ৰশ্ন আহে মানৱ শৰীৰৰ ৰেচন পদাৰ্থবোৰ কি মানুহৰ শৰীৰৰ ৰেচন পদাৰ্থ কি ৰেচন পদাৰ্থবোৰ কি কি বুলি ক'লেও এটা প্ৰশ্ন হ'ব পাৰে ৰেচন পদাৰ্থবোৰ কি কি ৰেচন পদাৰ্থবোৰ কি কি এক নম্বৰ ৰেচন পদাৰ্থ হৈছে কি কাৰ্বন ডাই অক্সাইড আমি এইমাত্ৰ ক'লোঁ হাওঁফাওঁৱে তাক বাহিৰ উলিয়াই দিয়ে 2 নম্বৰ কি হ'ব পাৰে খনিজ লৱণ আৰু পানী যাক আমাৰ কি কৰে ছালখনে বাহিৰ কৰে তাৰ লগত আকৌ বৃক্কয়ো কিছু পৰিমাণে মূত্ৰৰ লগত বাহিৰ কৰে তাৰপাছত 3 নম্বৰ ৰেচন পদাৰ্থটো হৈছে কি নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ গতিকে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ বুলি কওঁতে গতিকে আমাৰ শৰীৰত ৰেচন পদাৰ্থ হৈছে এইকেইটা প্ৰধানকৈ এইকেইটা তাৰমানে এইকেইটা আৰু প্ৰধান হৈছে কি কাৰ্বন ডাই অক্সাইড খনিজ লৱণ আৰু পানী আৰু নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ এই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ এইখিনিতে আৰু এটা কথা মন কৰিবা যেতিয়া আমি ৰেচন পঢ়িছোঁ ৰেচন তন্ত্ৰ যেতিয়া পঢ়িম ৰেচন তন্ত্ৰৰ অংগ তাৰমানে যেহেতুকে সি তন্ত্ৰ গতিকে অংগ বুলি কওঁতে আমি এইমাত্ৰ মই বৃক্কৰ অংগকেইটাকে লিখিলেই হ'ব যে মানুহৰ দেহৰ প্ৰধান ৰেচন অংগ হৈছে বৃক্ক আৰু গতিকে বৃক্কৰ লগত সংগতিত থকা সেইটোৱে হৈছে আমাৰ ৰেচন তন্ত্ৰটো বাৰু যি নহওক আমি হ'লোঁ উচ্চ খাপৰ জীৱ আমাৰ যদিও আমাৰ মানৱ দেহৰ ৰেচন তন্ত্ৰটো ব্যাখ্যা কৰি থোৱা হৈছে এককোষী জীৱয়ো কিন্তু বৰ্জনীয় পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰে যেনেকৈ মই এমিবাৰ কথা পঢ়াইছিলোঁ যেতিয়া এমিবাৰ পৰিপুষ্টি পঢ়িছিলোঁ তেতিয়া মই দেখুৱাইছিলোঁ যে সি যেতিয়া খাদ্য ৰিক্তিকা গঠন কৰিলে কৰি সি কি কৰিলে খাদ্য ফুড ভেকুইল এটা ফৰ্ম কৰিলে কৰি সি যেতিয়া সি ডাইজেষ্ট হৈ গৈ শৰীৰৰ একদম পিছৰ অংশ পাই যাব কোষটো মানে শৰীৰ বুলি কওঁতেতো তাৰ এটা কোষহে কোষটোৰ পিছৰ অংশ পালে তাৰপিছত সি বাহিৰলৈ উলিয়াই দিলে মানে গোটেই প্ৰক্ৰিয়াটো একদম সৰল প্ৰক্ৰিয়া এটা গতিকে এককোষী জীৱবোৰৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়াটো একদম এটা সৰল প্ৰক্ৰিয়া একদম আমি সেই এমিবাৰ যিটো প্ৰক্ৰিয়া কৈছিলোঁ খাদ্য গ্ৰহণ প্ৰক্ৰিয়া তাতেই আমি পঢ়ায়ে আহিছিলোঁ আচলতে মই গতিকে সেয়া হৈছে মানে এককোষী জীৱৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়া আৰু এককোষী জীৱৰ ক্ষেত্ৰত এই গোটেই ৰেচন প্ৰক্ৰিয়াটো একদম এটা সৰল প্ৰক্ৰিয়াৰে হয় আৰু ইহঁতৰ সৰহখিনি মানে বিনিময় যিখিনি বাহিৰৰ পৰা সোমাব লাগে ওলাব লাগে বাহিৰৰ পৰা এই গোটেই প্ৰক্ৰিয়াবোৰ আচলতে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে হৈ থাকে অসমোচিছ প্ৰক্ৰিয়াৰে হৈ থাকে কিন্তু জটিল জীৱ এটাৰ ক্ষেত্ৰত জটিল জীৱ বুলি ক'লে আমি মানুহখিনি জটিল জীৱ এটাৰ ক্ষেত্ৰত ইমান সৰল প্ৰক্ৰিয়াৰে ৰেচনেই হওক পাচনেই হওক বা পৰিপুষ্টিয়ে হওক যিয়ে নহওক তাৰমানে শ্বসনেই হওক সকলোবোৰ প্ৰক্ৰিয়া কি হয় কিছু প্ৰক্ৰিয়াটোৱে জটিল হৈ পৰে গতিকে সেই জটিল জীৱ এটাৰ ক্ষেত্ৰত যে তোমাক যদি ৰেচন ব্যাখ্যা কৰিবলৈ কয় ৰেচন প্ৰক্ৰিয়াটো ব্যাখ্যা কৰোঁ তেতিয়া আমি মানুহৰ ৰেচন প্ৰক্ৰিয়া ব্যাখ্যা কৰিম মানে প্ৰশ্নটো এইখিনিতে পকাই দিব পাৰে এটা জটিল জীৱৰ ৰেচন প্ৰক্ৰিয়া আৰু এটা সৰল জীৱৰ ৰেচন প্ৰক্ৰিয়া ব্যাখ্যা কৰা বুলি যদি ক'লে সৰল জীৱটোৰ ৰেচন প্ৰক্ৰিয়াহে আমি আমাৰ ৰেচন প্ৰক্ৰিয়া বৰ্ণনা কৰি থৈ আহিবা যেটো পৰিপুষ্টিত কৈ আছিল তেনেকৈ তাৰমানে কিন্তু সি এটা কিছুমানৰ ক্ষেত্ৰত সি সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সম্পন্ন কৰি থৈ দিব কিন্তু বহুকোষী জীৱৰ ক্ষেত্ৰত সেইটো সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে একো কথাই সম্ভৱ নহয়
সাধাৰণ ব্যাপন প্ৰক্ৰিয়া বুলি কওঁতে ব্যাপন হ'ব, কিন্তু সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে সি নহ'ব। সাধাৰণ ব্যাপন প্ৰক্ৰিয়া মানে পোনপটীয়াকৈ যিহেতুকে সি পৰিৱেশৰ লগত সংস্পৰ্শত নাথাকে, সকলোবোৰ কোষ যিহেতুকে পৰিৱেশৰ লগত পোনপটীয়াকৈ সংস্পৰ্শত নাথাকে, গতিকে সাধাৰণ ব্যাপন প্ৰক্ৰিয়াৰে একো কথাই সংঘটিত নহয়। গতিকে এইখিনিতে মই এইটো ৰেচনৰ পৰা অকণমান এনেই কথাকেইটা ক'লোঁ। এতিয়া মই আকৌ আগৰ হেৰিলৈ ঘূৰি আহিছোঁ। গতিকে কথাটো হৈছে কি, আমি এতিয়া জটিল জীৱ প্ৰধানকৈ মানুহৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়া বৰ্ণনা কৰিম। মানুহৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়া কৰোঁতে ৰেচন পদাৰ্থ এইকেইটা ক'লোঁ। এতিয়া কথা হ'ল এই যে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ, মই সেইকাৰণে আকৌ অকণমান তাৰমানে সেয়ালৈ কিবা কিবি এটা মনলৈ আহি যায়, সেইখিনি ক'বলৈ আৰম্ভ কৰি দিওঁ। সেই মানুহৰ ৰেচন নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ বুলি কওঁতে এই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ আচলতে তিনি ধৰণৰ হয়। মানুহৰ ক্ষেত্ৰত তিনি ধৰণৰ বুলি কোৱা নাই, মই নাইট্ৰজেন জীৱৰ ক্ষেত্ৰত নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ তিনি ধৰণৰ হ'ব পাৰে। এমনিয়া, ইউৰিয়া, ইউৰিক এচিড। কি হ'ব পাৰে? এমনিয়া, ইউৰিয়া আৰু ইউৰিক এচিড। এই শব্দবোৰ নিশ্চয় শুনিছা তোমালোকে। ইউৰিক এচিড, ইউৰিক এচিড নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ। জীৱদেহৰ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ তিনি ধৰণৰ হ'ব পাৰে: এমনিয়া, ইউৰিয়া, ইউৰিক এচিড। এমনিয়া হৈছে সৰল নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থৰ এটা সৰল অৱস্থাত। মানে কি হয় যে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ প্ৰথম উৎপন্ন হওঁতে এমনিয়া উৎপন্ন হয়, তাৰপিছত আমাৰ দেহত মানে উচ্চ খাপৰ জটিল জীৱসমূহৰ দেহত ই কি হয়, ইউৰিয়া আৰু ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। এমনিয়া পানীত দ্ৰৱণীয় হৈ থাকে, কিন্তু ইউৰিয়া ইউৰিক এচিড বৰকৈ পানীত দ্ৰৱণীয় নহয়। গতিকে ইহঁতি কি হয়, এইটো হ'ল সৰল অৱস্থা। তাৰমানে প্ৰথম উৎপন্ন হওঁতে এমনিয়া উৎপন্ন হ'ব, তাৰপাছত সি কিহলৈ পৰিৱৰ্তন হয়, ইউৰিয়া বা ইউৰিক এচিডলৈ পৰিৱৰ্তন। কিন্তু এমনিয়া যথেষ্ট মানে আমাৰ শৰীৰত যদি এমনিয়া উৎপন্ন হৈ থাকে, তেতিয়াহ'লে এমনিয়াৰ তাৰমানে এটা বিষক্ৰিয়া থাকে। এমনিয়া আমাক বেছি যদি আমাৰ শৰীৰত এমনিয়া বহুত দেৰি এমনিয়া হৈ থাকে, তেতিয়াহ'লে সি কিন্তু আমাৰ কাৰণে বিষক্ৰিয়াৰ সৃষ্টি কৰে, মানে আমাক মৃত্যুমুখলৈকে লৈ যাব পাৰে। গতিকে যিহেতুকে আমি অনবৰতে আমাৰ শৰীৰৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থবোৰ অনবৰতে উলিয়াই নাথাকোঁ, আমি এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে আমি আমাৰ পেচাব কৰাৰ টেণ্ডেঞ্চি আহে। গতিকে সেইখিনি আমাৰ শৰীৰত অলপ দেৰি জমা হৈ থাকে তাৰমানে। গতিকে সেই অৱস্থাটোলৈ নাযাবৰ কাৰণে মানে এমনিয়া হৈ থাকিলে সি অকণমান গণ্ডগোল কৰিব। গতিকে সি কি হোৱা হয়, এমনিয়া, ইউৰিয়া বা ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। মানে মই তোমালোকক এতিয়া বুজাবৰ কাৰণে কৈ আছোঁ, আমাৰ শৰীৰত প্ৰথম এমনিয়া উৎপন্ন হ'ব নাইট্ৰজেন জাতীয়, মানে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ আমি যিটো মানে প্ৰটিন জাতীয় পদাৰ্থ খাম, সেই প্ৰটিন জাতীয় পদাৰ্থখিনিৰ পৰা কি উৎপন্ন হয়, নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ উৎপন্ন হয়। এতিয়া নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ আকৌ ক'ৰ পৰা উৎপন্ন হয় জানিব লাগিব। আমি যিহেতুকে প্ৰটিন লওঁ, প্ৰটিন খাদ্য হিচাপে লওঁ, সেই প্ৰটিনখিনিৰ লোৱাৰ ফলত তাৰমানে প্ৰটিনৰ সৰল অৱস্থাটো এমিনো এচিড পাইছিলোঁ আমি, সেই মুঠৰ ওপৰত প্ৰটিনৰ পৰা আমাৰ কি উৎপন্ন হয়, নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ। প্ৰথম কি উৎপন্ন হৈ গ'লোঁ, এমনিয়া উৎপন্ন হয়, আৰু পিছৰ পৰ্যায়ত সেইখিনি কিহলৈ পৰিৱৰ্তন হয়, ইউৰিয়া বা ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। গতিকে যিবিলাক জীৱৰ পোনপটীয়াকৈ পানীৰ সংস্পৰ্শত থাকে, সিহঁতৰ শৰীৰত কি হয়, সি এমনিয়া হিচাপেই থাকে। কিন্তু আমি যিহেতুকে অনবৰতেতো পানীৰ সংস্পৰ্শত নাথাকোঁ, আমি সাধাৰণতে স্থলজ প্ৰাণী, আমি মাটিতহে থাকোঁ, আমি টেৰেষ্ট্ৰিয়েল এনিমেল। গতিকে সেই যিবোৰ মাটিত বাস কৰে, সেই জীৱবিলাকৰ ক্ষেত্ৰত এমনিয়া কিহলৈ পৰিৱৰ্তন হয়, ইউৰিয়া বা ইউৰিক এচিডলৈ পৰিৱৰ্তন হয়। কিন্তু পানীত বাস কৰা জীৱসমূহৰ ক্ষেত্ৰত নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থটো কি হয়, এমনিয়া হয়। গতিকে মাছৰ ক্ষেত্ৰত তাৰমানে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থটো কেনেকুৱা হয়, এমনিয়া হয়। বুজি পাইছা নিশ্চয়। গতিকে এইখিনি ক'লোঁ, এইখিনি এতিয়ালৈকে মই যিকণ কৈ আছোঁ কিন্তু কিতাপত একো নাই, কিন্তু অকণমান জানিব লাগিব। মই এই মুহূৰ্তলৈকে কি ক'লোঁ, ৰেচন কাক বোলে ক'লোঁ, তাৰপিছত মানুহৰ দেহৰ ৰেচন অংগকেইটা ক'লোঁ, প্ৰধান ৰেচন অংগ আৰু অতিৰিক্ত 4টা ৰেচন অংগ, সেইকেইটাৰ কাম ক'লোঁ। তাৰপাছতে ক'লোঁ মানুহৰ দেহত ৰেচন পদাৰ্থ কি কি। মানুহৰ দেহৰ ৰেচন পদাৰ্থ কাৰ্বন ডাই অক্সাইড, খনিজ লৱণ, পানী আৰু নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ, প্ৰধানকৈ কি ইউৰিয়া বা ইউৰিক এচিড। এমনিয়া নিলিখোঁ তাৰমানে তেতিয়া, এইটো লিখি নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ, এইকেইটাক বেকেটৰ ভিতৰত কি লিখিব পাৰোঁ, ইউৰিয়া আৰু ইউৰিক এচিড। বুজি পাইছা নিশ্চয়। কিন্তু তাতে মই কওঁতে কি ক'লোঁ, প্ৰথম এমনিয়া উৎপন্ন কৰে, আৰু পানীত থকা জীৱবিলাকৰ ক্ষেত্ৰত সাধাৰণতে শব্দটো লগাই দিছোঁ, নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থটো কেনেকুৱা হয়, এমনিয়া হয়।
আৰু মাটিত থকা জীৱবিলাকৰ ক্ষেত্ৰত নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থখিনি কি হয় ইউৰিয়া বা ইউৰিক এচিড হয় গতিকে আমাৰ শৰীৰৰ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ কি তেতিয়াহ'লে ইউৰিয়া বা ইউৰিক এচিড এতিয়া এয়া হ'ল এইখিনি মই মোৰ ক'বলগীয়া ক'লোঁ মই মোৰ ক'বলগীয়া নহয় এতিয়া আকৌ আমি কি পঢ়িম একদম যিটো আহি থকা প্ৰশ্ন মানে বৃক্ক যিটো আমাৰ যিটো ৰেচন তন্ত্ৰ বুলি কওঁ আৰু ৰেচন তন্ত্ৰ বুলি কওঁতে তাত কেইবাটাও অংগ থাকিব সেই অংগকেইটা হৈছে কি দুটা বৃক্ক দুডাল মূত্ৰনলী আৰু এটা মানে মূত্ৰথলী য'ত মূত্ৰ জমা হৈ থাকে ইউৰিনেৰী ব্লাডাৰ বুলি যাক কোৱা হয় আৰু এটা হ'ল মূত্ৰপথ মানে প্ৰধান অংগ সেই তিনিটা এইকেইটা কি কি আমি এতিয়া কি পঢ়িম ৰেচন তন্ত্ৰটো পঢ়িম ৰেচন তন্ত্ৰ বুলি কওঁতে মানে মানুহৰ ৰেচন তন্ত্ৰ পঢ়িম আমি ৰেচন তন্ত্ৰ বুলি কওঁতে আমি কি পঢ়িম কি অংগ দুটা বৃক্ক থাকিব আমাৰ বৃক্ক দুটা এনেকৈ দুটা বৃক্ক থাকিব ইকত থাকিব এই বৃক্ক দুটাৰ পৰা এই ধৰণে আহি এয়া এয়া চিত্ৰটো ভাল হ'ব লাগিব দেই মই এইটো আঁকিছোঁ বাৰু তোমালোকক বুজাবৰ কাৰণে বুজাবৰ উদ্দেশ্যেহে আঁকিছোঁ এনেই চিত্ৰ ভাল হ'ব লাগিব মোৰ নিচিনা চিত্ৰ হ'লে সদায় কৈ আছোঁ বাৰে বাৰে যে এই ধৰণৰ হ'লে নহ'ব এয়া দুটা বৃক্ক মানে এই দুটা বৃক্ক দুটা আমাৰ এইটো কি বুলি কয় উৰহী গুটিকেইটাৰ নিচিনা দেখিবলৈ উৰহী গুটি দেখিছা নিচা উৰহী গুটি যদি নাই দেখা কৈছোঁ ন কাজু আকৌ আজিকালি উৰহী ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় উৰহী গুটি যদি নাই দেখা কাজুকেইটা দেখিছোঁ ন কাজুকেইটাৰ নিচিনা মানে গতিকে এয়া হ'ল দুটা বৃক্ক এই বৃক্ককেইটা আমাৰ পিঠিফালে মানে উদৰ গহ্বৰ কি কয় উদৰ গহ্বৰ মানে পেটৰ অংশটো এই তলৰ অংশটো এয়া বক্ষ গহ্বৰ এয়া উদৰ গহ্বৰৰ কামিহাড়ডালৰ দুই কাষে থাকিব পৃষ্ঠীয় দিশত থাকিব ডৰ্চেল ছাইডত থাকিব মানে আমাৰ এই পিঠিফালেহে কিডনি দিলে পিঠিফাল মানে এই ওপৰ টুকাত নাই কোৱা আকৌ তলৰ টুকাত ৰাজহাড়ডালৰ দুই কাষে থাকিব এই দুটা বৃক্ক ৰাজহাড়ডালৰ দুই কাষে থাকিব আৰু ইহঁতি পৃষ্ঠীয় দিশত থাকিব পৃষ্ঠীয় দিশ মানে আমাৰ পিঠিফালে আমাৰ পেটৰ ফালে নাথাকে পেটৰ ফালে আমাৰ ষ্টমাকটো আছে তাৰ পিছফালে থাকিব তাৰমানে একদম জানিবলগীয়া এটা কথা গতিকে এই দুটা হ'ল বৃক্ক এই বৃক্ক দুটাৰ পৰা গতিকে ৰেচন অংগকেইটা ৰেচন তন্ত্ৰৰ ৰেচন অংগকেইটা কি এই দুটা বৃক্ক মানে এযোৰ বৃক্ক এয়া মূত্ৰনলী এই দুডাল হৈছে কি মূত্ৰনলী এডাল বাওঁ মূত্ৰনলী এডাল সোঁ মূত্ৰনলী আৰু এইটো হ'ল মূত্ৰথলী আৰু এয়া হ'ল মূত্ৰপথ গতিকে এইকেইটাই হৈছে কি আমাৰ ৰেচন তন্ত্ৰটোৰ প্ৰধান যিটো ৰেচন তন্ত্ৰ আছে তাৰ অংগসমূহ কি ক'লোঁ এযোৰ বৃক্ক এযোৰ মূত্ৰনলী এটা মূত্ৰথলী এটা এয়া এযোৰ কৈছোঁ পেয়াৰ কৈছোঁ তাৰমানে এইটো এটা কিন্তু মূত্ৰথলী আৰু মূত্ৰপথ এয়াই হৈছে আমাৰ ৰেচন তন্ত্ৰটো এইটো এই ৰেচন তন্ত্ৰটো কালি তোমালোকৰ কি হৈছে ধমনী আৰু শিৰা যাব লাগিব নহয় ধমনী আৰু শিৰা থাকিব লাগিব সেয়াই তাৰমানে তোমালোকক দেখুৱাই আছে এনেকৈ কৰি কিতাপত এই ধৰণে দেখুৱাইছে এয়া তাৰমানে এনেকৈ কৰি এই ভৰি ফাললৈ যোৱাগৈ নিচিনা দেখুৱাইছে এয়া তাৰমানে এয়া কি হৈছে এডাল হৈছে ধমনী ধৰি ল'লোঁ এডালক ধমনী আৰু ইডাল হৈছে শিৰা তাৰমানে এয়া ধমনী আৰু এয়া হৈছে শিৰা এই ধমনী তেতিয়াহ'লে ইয়াত কি হ'ব ধমনী সোমাব এইফালে এয়া ধমনী সোমাব ইয়ালৈ আকৌ লগতে কি সোমাব ইয়াত শিৰাও সোমাব এয়া হ'ল ধমনী সোমাইছে এয়া আৰু এয়া হৈছে কি এয়া শিৰা সোমাইছে চিত্ৰটো অকণমান চাবা মুঠৰ ওপৰত এয়া মই প্ৰথম যিটো আঁকিছিলোঁ সেইকেইটা হ'ল
ৰেচন তন্ত্ৰটোৰ অংগ চিত্ৰটোত কিন্তু তোমালোকক সেয়া যে দেখুৱাইছে অকণমান চিত্ৰটো ভালকৈ চাবা পেজ নাম্বাৰ 119 মই বুজাবৰ কাৰণে তোমালোকক এই ধৰণে দেখুৱালোঁ এই চিত্ৰটো তাৰমানে এই চিত্ৰটো চাব লাগিব এই ৰঙাডাল কি দিছে ধমনী আৰু সেই নীলাডাল কি দিছে শিৰা তাৰমানে হ'লনে গতিকে এইখিনি হ'ল এটা মানুহৰ ৰেচন তন্ত্ৰৰ প্ৰধান অংগসমূহ অংগ কি ক'লোঁ এযোৰ বৃক্ক এযোৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু মূত্ৰপথ এয়া কিডনী মূত্ৰনলী তাৰপাছত ইউৰিনেৰী ব্লাডাৰ আৰু এইটো হ'ল মূত্ৰপথ হ'লনে এতিয়া কথা হ'ল মানে এই মূত্ৰনলীকেইডালক কি বুলি কোৱা হয় ইউৰেটাৰ্ছ বুলি কোৱা হয় আৰু এই যিডালেদি মূত্ৰ মানে মূত্ৰপথ যে কৈছোঁ ইউৰেথ্ৰা বুলি কোৱা হয় এইকেইডাল হ'ল ইউৰেটাৰ্ছ আৰু এয়া হ'ল ইউৰেথ্ৰা গতিকে এয়া অংগ এইকেইটা হ'ল অংগ এতিয়া চাবা এতিয়া মন দি চাবা এই বৃক্ককেইটাৰ গঠন একক হৈছে কি নেফ্ৰন বৃক্ককেইটাৰ গঠন একক কি নেফ্ৰন বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক মানে সি গঠনো হ'ব সেয়া আৰু সি নহ'লে কামো নহ'ব তাৰমানে গতিকে গঠন আৰু কাৰ্যকৰী একক বুজি পাইছোঁ নিশ্চয় গতিকে বৃক্কৰ গঠনৰ কাৰ্যকৰী একক নেফ্ৰন সেই নেফ্ৰনবোৰ কি হ'ব এই বৃক্কত সজ্জিত হৈ থাকিব এই বৃক্কৰ কি হয় প্ৰধানকৈ যি এখন লেয়াৰ থাকে তাক বৃক্কীয় কেপচুল বুলি কোৱা হয় এইবোৰ কিতাপততো নাই অকণমান কৈছোঁ এনেই মন দি শুনা বৃক্কীয়ৰ যিখন আৱৰণ তাক বৃক্কীয় কেপচুল কয় আৰু তাৰ তলতে কি থাকে মানে কৰ্টেক্স তাৰপিছত মেডুলা থাকে বৃত্তীয় কেপচুল কৰ্টেক্স তাৰপিছত মেডুলা তিনিটা অংশ আৰু তাৰ ভিতৰৰ যিখিনি খালী অংশ য'ত প্ৰথম মূত্ৰখিনি উৎপন্ন হ'ব সেইখিনিক কি বুলি কোৱা হয় ৰেনেল পেলভিছ বুলি কোৱা হয় আৰু বৃক্কৰ এই যিটো খাচ এই যে এনেকুৱা বেকা এইটো এনেকুৱা অংশটোক মানে কি বুলি কোৱা হয় হিলাছ বুলি কোৱা হয় আৰু ভিতৰৰ এইবোৰ ইংৰাজী শব্দ একে দেই আৰু ভিতৰৰ যিখিনি খালী অংশ থাকে সেইখিনিক কি বুলি কোৱা হয় ৰেনেল পেলভিছ মানে বৃক্ক দুটাৰ ভিতৰত য'ত মূত্ৰ উৎপন্ন হ'ব সেইখনক কি বুলি কোৱা হয় ৰেনেল পেলভিছ বুলি কোৱা হয় ইংৰাজী অসমীয়া একে সেয়া হ'ল ৰেনেল পেলভিছ আৰু এই বেকা অংশটোক কি বুলি কোৱা হয় হিলাছ বুলি কোৱা হয় বৃক্কীয় নাভি বা হিলাছ বুলি কোৱা হয় এই বেকা অংশটোক কি বুলি কোৱা হয় হিলাছ বুলি কোৱা হয় বা বৃক্কীয় নাভি বুলি কোৱা হয় আৰু ভিতৰৰ যিখিনি অংশত মূত্ৰ উৎপন্ন হ'ব খালী যিকণ থাকে তাৰমানে সেই খালীখিনিক কি বুলি কোৱা হয় ৰেনেল পেলভিছ বুলি কোৱা হয় আৰু বৃক্কক আৱৰি যিখন আৱৰণ থাকে তাক কি বুলি কোৱা হয় বৃক্কীয় কেপচুল ৰেনেল কেপচুল বুলি কোৱা হয় তাৰপাছত কৰ্টেক্স থাকে তাৰপাছত মেডুলা থাকে সেই কৰ্টেক্স আৰু মেডুলা অংশতে কি হয় অসংখ্য চুলিৰ নিচিনা একদম চুলিৰ নিচিনা এটা গঠন একক থাকে ফাংচনেল ইউনিট বুলি যাক কোৱা হয় মানে বৃক্কীয়টোৰ ফাংচনেল ইউনিট ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট গঠন আৰু কাৰ্যকৰী একক ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিটটো হৈছে কি নেফ্ৰন তেনেকুৱা অসংখ্য নেফ্ৰন থাকে এটা বৃক্কত অসংখ্য নেফ্ৰন থাকে সেই নেফ্ৰনবিলাকৰ জৰিয়তে তাৰমানে কি হ'ব মূত্ৰ উৎপন্ন হ'ব সেই মূত্ৰ উৎপন্ন প্ৰথমতে ৰেনেল পেলভিছত হ'ব তাৰপিছত সেইখিনি আহি ক'ত জমা হয় এই ইউৰিনেৰী ব্লাডাৰটোত জমা হয় মূত্ৰথলীটোত জমা হয় গতিকে এই যিখিনি নেফ্ৰনখিনিৰ গঠনটো আমি অকণমান জানিব লাগিব তেতিয়াহ'লে গতিকে এই নেফ্ৰনখিনি এইখিনিত থাকিব তাৰমানে ইয়াত থাকিব মানে একদম অসংখ্য নেফ্ৰন থাকিব আৰু সেই নেফ্ৰনখিনিৰ বাটটো তাৰমানে একদম চুলিৰ নিচিনা অসংখ্য মানে চুলিৰ নিচিনা আৰু আমাৰ চুলিবিলাকৰ নিচিনা ক্ষুদ্ৰ ক্ষুদ্ৰ হ'ব ঠিক মানে তাৰ কালিটো মানে ডায়েমিটাৰটো গতিকে এই নেফ্ৰনবিলাকৰ গঠনটো হৈছে কি কেনেকুৱা হৈছে চাবা গতিকে নেফ্ৰন কি বুলি এটা প্ৰশ্ন আহিব নেফ্ৰন কি তেতিয়াহ'লে বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক গঠন আৰু কাৰ্যকৰী একক লিখিব লাগিব ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ কিডনী মানে নেফ্ৰন হৈছে কি বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট এই নেফ্ৰনবিলাকৰ অকণমান মন দি চাবা
ষ্ট্ৰাকচাৰটো হৈছে কি তোমাৰ কিতাপততো আছে ষ্ট্ৰাকচাৰটো মই মোৰ নিজৰ তোমালোকক বুজাবৰ উদ্দেশ্যে আঁকিম এইটো নেফ্ৰনৰ গঠন চিত্ৰ একদম আহি থকা এটা চিত্ৰ দেই বায়'লজি চিত্ৰ কিন্তু যিকেইটা কৈ গৈছোঁ সেইকেইটা চাবা যেনেকৈ হৃদপিণ্ডত মই দুটা চিত্ৰ দেখুৱালোঁ এইবাৰ মই ৰেচনত এইটো এটা চিত্ৰ কৈছোঁ এইটো এটা চিত্ৰ কৈছোঁ অকণমান মন দি চাবা ইয়াতে মানুহটো নেআঁকিলেও হ'ব যেনেকৈ মই আঁকি থৈছোঁ তেনেকৈ আঁকিলেও হ'ব মানুহটো আঁকিব নালাগে আকৌ নেআঁকিলেও কাটি নিদিয়ে তাৰমানে তাৰপিছত এইটো এটা নেফ্ৰনৰ চিত্ৰ এই নেফ্ৰনৰ চিত্ৰটো অকণমান মন দি চাবা মই মোৰ মতে আঁকোঁ অকণমান তোমালোকক বুজাবৰ কাৰণে ইয়াত এতিয়া এই নেফ্ৰনত প্ৰধানকৈ কি থাকিব মই আগতে নেফ্ৰনৰ অংশকেইটাকে লিখি লওঁ বাৰ নালাগে নেফ্ৰনটো আঁকিয়ে যাওঁ বহুত সময় গুচি যায় নহ'লে এয়া তাৰমানে এটা কি থাকিব এনেকুৱা চুপহিৰ নিচিনা অংশ থাকে চুপহিৰ নিচিনা এটা অংশ থাকে এনেকুৱা এটা হয় হৈ তাৰপাছত সি মুঠতে এয়া পাক লয় আৰু এয়া পাক লৈ সি কি হয় এই ধৰণে এটা লুপ হৈ পেলাই তাৰমানে ধৰি ল'লোঁ এনেকুৱা হয় এয়া এইখিনি মই অকণমান এনেহে আঁকিছোঁ দেই বাৰে বাৰে কৈছোঁ এনেহে আঁকিছোঁ বুলি বুজাবৰ সুবিধাকেহে আঁকি দেখুৱাইছোঁ চিত্ৰটো এয়া এনেই আঁকিছোঁ এনেকৈ এয়া বুলি ধৰি ল'লোঁ তোমাৰ কিতাপত এইখিনিতে আছে বাৰু অকণমান চিত্ৰটো অকণ ভালকৈ চাবা এয়া মই একদম বুজিবৰ কাৰণে বুজিব পৰাকৈ আঁকিছোঁ দেই এয়া হ'ল কি নেফ্ৰনৰ অংশ প্ৰধানকৈ দুটা এটা হৈছে কি মানে মালপিঘিয়ান বডি আৰু আনটো হৈছে কি এটা হৈছে মালপিঘিয়ান বডি আৰু আনটো হৈছে কি বৃক্কীয় নলিকা ইয়াৰ প্ৰধান অংশ হৈছে দুটা এটা হৈছে কি মালপিঘিয়ান বডি বা বৃক্কীয় কণিকা আৰু আনটো হৈছে কি এইটোক মই অকণমান মোহাৰি দিওঁচোন দেই এইটো মোহাৰিছোঁ বুলি ধৰিছোঁ এইটোক একেবাৰে নাই মোহাৰা বৃক্ককেইটাক এইখিনিতে থৈছোঁ সদ্যহতে মানে নেফ্ৰনৰ অংশকেইটা কি সেইটো মই নেফ্ৰন আঁকিছোঁ নেফ্ৰনৰ অংশকেইটা আমি হ'ল দুটা প্ৰধান অংশ এটা হৈছে কি মালপিঘিয়ান বডি ইংৰাজী অসমীয়া একে দেই মালপিঘিয়ান বডি তাক অসমীয়াত বৃক্কীয় কণিকা নে কিবা এটাও কোৱা হয় সেইটো অসমীয়াটো বাদ দিছোঁ আৰু মই মালপিঘিয়ান বডি আৰু হৈছে বৃক্কীয় নলিকা ৰেনেল টিউবুল সেইটো হ'ল বৃক্কীয় নলিকা বুলি কোৱা হয় হ'লনে আৰু এই মালপিঘিয়ান বডিত আকৌ দুটা অংশ থাকে সেইকেইটা হৈছে কি এইটো কি বুলি কয় এই গ্লুমেৰুলাছ আৰু বুমেনৰ সম্পদ এই চুপহিটোক কি বুলি কোৱা হয় বুমেন্স কেপচুল বা বুমেনৰ সম্পদ বা বুমেন্স কেপচুল বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় আৰু এই ৰক্তজালিকাৰ থোপটোক কি বুলি কোৱা হয় গ্ল'মেৰুলাছ বুলি কোৱা হয় একদম দৰকাৰী এটা অংশ এইটো অসমীয়া ইংৰাজী একে গ্ল'মেৰুলাছ বুলি কোৱা হয় আৰু এই বৃক্কীয় নলিকাডালক এই গোটেইডাল হৈছে তাৰমানে বৃক্কীয় নলিকা গতিকে এই অংশটো কি অকল এই অংশটো হৈছে মালপিঘিয়ান বডি এই অংশটো এইখিনি
এইখিনি হৈছে মালপিঘিয়ান বডি আৰু এই গোটেই অংশখিনি হৈছে কি বিক্ৰিয় নলিকা এই বিক্ৰিয় নলিকা এই বিক্ৰিয় নলিকাত প্ৰধানকৈ 4টা অংশ থাকে এয়া সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা এয়া হ'ল হেনলিৰ লুপ এইটোৰ নাম হেনলি বুলি এজন বৈজ্ঞানিকে আৱিষ্কাৰ কৰিছিলে গতিকে ইয়াক হেনলিৰ লুপ বুলি কোৱা হয় লুপ মানে এই লুপ অংশ এনেকুৱা অংশ আৰু এইখিনি হ'ল দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা আৰু এয়া হৈছে কি সংগ্ৰাহক নলিকা সেয়া হ'ল সংগ্ৰাহক নলিকা সেই সংগ্ৰাহক নলিকাডালক এডাল হৈছে কি সংগ্ৰাহক নলিকা এতিয়া কথা হ'ল তাৰমানে ইয়াত কেইটা অংশ ক'লোঁ মই সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা সমীপৱৰ্তী কুণ্ডলীকৃত নলিকা তাৰ পাছত হেনলিৰ লুপ সেইটো ইংৰাজী একেটা মানে তাৰ পাছত দূৰৱৰ্তী কুণ্ডলীকৃত নলিকা আৰু কি ক'লোঁ সংগ্ৰাহক নলিকা এতিয়া কথা হ'ল সমীপৱৰ্তী কুণ্ডলীকৃত নলিকাক কি বুলি কোৱা হয় প্ৰক্সিমেল কনভলিউটেড টিউবুল বুলি কোৱা হয় প্ৰক্সিমেল কনভলিউটেড টিউবুল বুলি কোৱা হয় এয়া হ'ল হেনলিৰ লুপ এয়া হ'ল এইটো কি বুলি কয় ডিষ্টেল কনভলিউটেড টিউবুল আৰু তাৰপিছত হ'ল কালেক্টিং টিউবুল এয়া সমীপৱৰ্তীটোত কি ক'লোঁ প্ৰক্সিমেল দূৰৱৰ্তীটো কি ক'লোঁ ডিষ্টেল কনভলিউটেড টিউবুল কি ক'লোঁ কনভলিউটেড টিউবুল প্ৰক্সিমেল কনভলিউটেড টিউবুল হেনলিৰ লুপ ডিষ্টেল কনভলিউটেড টিউবুল আৰু কালেক্টিং ইয়াত গতিকে এই 4টা হৈছে কি বিক্ৰিয় নলিকাৰ অংশ গতিকে গোটেই নেফ্ৰনটো তাৰমানে 2টা অংশত বিভক্ত হৈ আছে এটা হ'ল মালপিঘিয়ান বডি আনটো হ'ল ৰেনেল টিউবুল নলিকাটোক কি বুলি কৈছোঁ মই টিউবুল কৈছোঁ ৰেনেল টিউবুল বিক্ৰিয় নলিকা মালপিঘিয়ান বডি 2টা ভাগত বিভক্ত বুমেন্স কেপচুল আৰু গ্ল'মেৰুলাছ বুমেনৰ সম্পুট আৰু গ্ল'মেৰুলাছ বিক্ৰিয় নলিকা ৰেনেল টিউবুলডালক 4টা ভাগত বিভক্ত প্ৰক্সিমেল কনভলিউটেড টিউবুল হেনলিৰ লুপ ডিষ্টেল কনভলিউটেড টিউবুল আৰু কালেক্টিং টিউবুল গতিকে এইকেইটা হৈছে এইখিনিৰ পৰা এইখিনি তাৰমানে এতিয়া এটা কথা হ'ল এই যিটো মানে কি কয় এইকণ তাৰমানে এইকণক কি বুলি কৈছে মালপিঘিয়ান বডি বুলি কৈছে এই মালপিঘিয়ান বডিৰ এই যিটো চুপহি এই চুপহিটোক কি বুলি কোৱা হয় এইটোকে এইটো যিটো কি বুলি কোৱা হয় ফানেলটোৰ নিচিনা এই অংশটোক কি বুলি কোৱা হয় বুমেন্স কেপচুল বুলি কোৱা হয় আৰু এই যিখিনি ৰক্তজালিকাৰ থোপ এই কেপচুলটোৰ ভিতৰত যিখিনি ৰক্তজালিকাৰ থোপ সেইখিনিক কি বুলি কোৱা হয় গ্ল'মেৰুলাছ বুলি কোৱা হয় এতিয়া মন দি চাবা তাৰমানে কথা হ'ল মই ধৰি ল'লোঁ এনেকুৱা তাৰমানে এই নেফ্ৰনটো এই যে নেফ্ৰনটো আঁকিলোঁ মই এই নেফ্ৰনটো তাৰমানে ৰক্তজালিকাৰে কি হ'ব আৱৰি থাকিব আগতে সেই যে ৰঙা নীলাকৈ আঁকিছে সেয়া ৰক্তজালিকাৰে আৱৰি থাকিব তাৰমানে এয়া ওলাই আহিছে নহয় আৰু এটা কথা এইডাল যে মই এনেকৈ দেখুৱালোঁ এতিয়া মই কৈ আছোঁ বাৰু এই নেফ্ৰনবোৰ তাৰমানে এই এটা যে নেফ্ৰন আঁকিলোঁ এই নেফ্ৰনখিনি ইয়াত এনেকৈ সজ্জিত হৈ থাকিব মানে এটাকৈ এসোপা এনেকুৱা নেফ্ৰন তাৰমানে এই মই 4টা আঙুলি যেনিবা এনেকৈ নেফ্ৰন এনেকৈ নেফ্ৰনবোৰ এনেকৈ সজ্জিত হৈ থাকিব এনেকৈ তাৰমানে এই ধৰণে মানে এইটো এইফালে থাকিব এনেকৈ তাৰমানে ইহঁতি কি হ'ব এই ধৰণে এনেকৈ সজ্জিত হৈ থাকিব হ'ল এই ধৰণে সজ্জিত হৈ থাকিব যেতিয়া কথাটো মন দি শুনিবা এই ধৰণে থাকোঁতে মই মানে বুজাবৰ কাৰণে তোমালোকক ইয়াত এতিয়া কৈ আছোঁ অকণমান মন দি চাবা এনেকৈ তাৰমানে আছে নহয় এই যে নেফ্ৰন অসংখ্য নেফ্ৰন আছে বুলি কৈছে নহয় এটা বৃক্কত অসংখ্য নেফ্ৰন থাকে সেই নেফ্ৰনৰ এই যে সংগ্ৰাহক নলীডাল প্ৰত্যেকডাল ইয়াত সংগ্ৰাহক নলী খোল খাবলৈ হ'লে বাট জাগা নোলায়গৈ তাৰমানে গতিকে কি হয় কেইবাটাও নেফ্ৰনৰ এই সংগ্ৰাহক নলীকেইডাল লগ লাগি আকৌ কিহৰ সৃষ্টি কৰে বেলিনীৰ নলী সৃষ্টি কৰে একদম দৰকাৰী কলেজত গৈ আমি পামগৈ
মানে নেফ্ৰনৰ সংগ্ৰাহক নলীতে মই ইয়াত যদিও শেষ কৰিলোঁ, এটা নেফ্ৰনৰ অংশ সংগ্ৰাহক নলী, কেইবাটাও নেফ্ৰন, এই যে কেইবাটাও নেফ্ৰন লগ লাগি তাৰমানে ইহঁতি যেতিয়া ৰেনেল পেলভিছত যেতিয়া খোল খাবগৈ, তাৰমানে খোল খাওঁতে ইহঁতি কিন্তু কি হ'ব, এডাল নলী হৈহে খোল খাব। এই নেফ্ৰনটো গৈ পেলাই ইয়াতে লগ লাগিলে। এইডালক কি বুলি কোৱা হয়, বেলিনীৰ নলী বুলি কোৱা হয়। এইডালক কি বুলি কোৱা হয়, বেলিনীৰ নলী বুলি কোৱা হয়। কি নলী বুলি কোৱা হয়, বেলিনীৰ নলী বুলি কোৱা হয়। বেলিনীৰ নলী বুলি, বেলিনিছ টিউবুল বুলি কোৱা হয়, নলিকা বুলি কোৱা হয়। তাৰমানে এসোপা নেফ্ৰনৰ সংগ্ৰাহক নলীকেইডাল একেলগ হ'লে কিহৰ সৃষ্টি কৰে, বেলিনীৰ নলী সৃষ্টি কৰে। আৰু সেই বেলিনীৰ নলীহে কি হয়, ৰেনেল পেলভিছত মুকলি হয়। বুজি পাইছা নিশ্চয়। এইবোৰ এতিয়া মই চোৱা এনেকুৱা নহয় যে বহুতখিনি কথা কিবা কৈ আছোঁ, ইয়াতকৈ আৰু বহুত বেছি কলেজত গৈ পঢ়িব লাগিব। এইখিনি আগৰ কিতাপবোৰত থকা কথা কৈ আছোঁ, মই আগৰ কিতাপবিলাকত থকা কথা কিছুমানহে কৈ আছোঁ দেই। গতিকে ভাল ৰিজাল্ট এটা লাগিলে, এতিয়া মই কোৱাই বেলিনীৰ নলী চলি ইমান লিখি থাকিব নালাগে, কিন্তু বুজি থ'লে লিখিবলৈ সুবিধা হয়। তাৰমানে যেতিয়া বুজি থ'বা ভালকৈ, অকণমান বেছিকৈ বুজি থ'লে পৰীক্ষাত থাকি নাহে লিখোঁতে। কমকৈ বুজি থ'লেহে, আৰু তাতকৈও যদি কম হৈ যায় আৰু তেতিয়াতো আৰু পৰীক্ষাৰ নম্বৰটো বহুত ভাল আশা কৰিব নোৱাৰি। সেইকাৰণেহে এইখিনি কৈ আছোঁ। এতিয়া তেতিয়াহ'লে আমি কি পঢ়িলোঁ, বৃক্কৰ গঠন পঢ়িলোঁ, নেফ্ৰন এটাৰো গঠন পঢ়িলোঁ। মই নেফ্ৰনৰ গঠন সোমালে বুলি মই ধৰি লৈছোঁ। বৃক্কৰ গঠন পঢ়ালোঁ, বৃক্ক ক'ত থাকে ক'লোঁ, নেফ্ৰনৰ গঠনো ক'লোঁ, ক'ত থাকে কেনেকৈ থাকে অকণমান দেখুৱাই দিলোঁ। ৰেনেল পেলভিছ, হিলাছ কি এইবোৰ ক'লোঁ। সেইবোৰ কিতাপত কিন্তু একোৱেই নাই। আকৌ এই মুহূৰ্তত এতিয়ালৈকে মই কোৱা কথা একোৱেই নাই তাৰমানে, কিন্তু জানিব লাগিব। তাৰ পাছত আহিছে আমাৰ একদম আহি থকা কামটো হৈছে নেফ্ৰনৰ কাম কি। এই নেফ্ৰনৰ কাম কি তাৰমানে, বা বৃক্কৰ কাম কি, নহয় জানো কথাটো। বৃক্কৰ কাম কি, নেফ্ৰনৰ কাম কি, দৰকাৰী এটা প্ৰশ্ন। সি 2 দি দিয়ে। বাকী মই মূত্ৰ উৎপাদন পদ্ধতিটোলৈ পিছতে গৈ আছোঁ। একদম কাম কি কৈ আছোঁ, নেফ্ৰনৰ কাম কি আৰু বৃক্কৰ কাম কি। নেফ্ৰনৰ কাম বুলি ক'লেও উত্তৰ একেটাই, বৃক্কৰ কাম ক'লেও উত্তৰ একেটাই দেই। তাত 2টা কাম লিখিম। এই নেফ্ৰনৰ বা বৃক্কৰ কাম কেইটা ক'ম, 2টা কাম কৈ আছোঁ মই এতিয়া। বৃক্কৰ কাম বা নেফ্ৰনৰ কাম 2টা ক'ম, নম্বৰ আহিব 2। কিন্তু বৃক্কৰ কাম হৈছে কি, চিধা চিধি কথাটো হ'ল কি, শৰীৰৰ পৰা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক মূত্ৰৰূপে দেহৰ পৰা বাহিৰ কৰা। আমাৰ শৰীৰৰ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থভাগ মূত্ৰৰূপে শৰীৰৰ পৰা বাহিৰ কৰাই হৈছে বৃক্কৰ প্ৰধান কাম, প্ৰধান মুখ্য কাম, একদম 1 নম্বৰ কাম। তাৰমানে এয়া এটা কাম, মূত্ৰ উৎপাদন। তাৰমানে তেনেকৈ মূত্ৰ উৎপাদন বুলি নিলিখি মই ভাল ল'ৰা ছোৱালীক কি বুলি লিখিব ক'লোঁ, শৰীৰত উৎপন্ন হোৱা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থখিনিক শৰীৰৰ পৰা মূত্ৰৰূপে বাহিৰ কৰাই হৈছে বৃক্কৰ প্ৰধান কাম, 1 নম্বৰ কাম। 2 নম্বৰ কাম কি হ'ল তেতিয়াহ'লে, যে আমাৰ শৰীৰত লৱণ আৰু পানীৰ সমতা নিয়ন্ত্ৰণ হৈছে বৃক্কৰ আন এটা প্ৰধান কাম। মই কি ক'লোঁ, লৱণ আৰু পানীৰ সমতা নিয়ন্ত্ৰণ কৰিব। কোনে কৰিব, বৃক্কই কৰিব। বৃক্ক মানে নেফ্ৰনে কৰিব। আমাৰ শৰীৰত লৱণ আৰু পানীৰ সমতা নিয়ন্ত্ৰণ কৰা হৈছে বৃক্ক বা নেফ্ৰনৰ আন এটা প্ৰধান কাম। গতিকে 2 নম্বৰ আহিব, 2 মাৰ্কছ আহিব। এই 2টা লিখি আহিলে হৈ যাব। বুজি পাইছা বুলি ধৰিছোঁ। এইবাৰ আহিছোঁ আমি মূত্ৰ উৎপাদন পদ্ধতিলৈ। যে একদম আহি থকা আন এটা প্ৰশ্ন, এই টুকুৰাতে একদম আহি থকা প্ৰশ্নটো হৈছে কি, মূত্ৰ উৎপাদন পদ্ধতি বৰ্ণনা কৰা। এতিয়া যেনেকৈ ক'ম তেনেকৈ লিখিবা, মাৰ্কছ 3 দি দিয়ে। যেনেকৈ ক'ম তেনেকৈ লিখিলে 3/3 মুঠতে, 3 ভিতৰত 3 পাবা। এতিয়া চোৱা কি আছে। গতিকে মই এইখিনি সামৰিছোঁ। এইখিনিবোৰতো কিতাপত নথকা কথাখিনি ক'লোঁ, বুজি পাইছা বুলি ভাবিছোঁ। এতিয়া আহিছে আমাৰ মানে মূত্ৰ উৎপাদন পদ্ধতি। এই মুহূৰ্তত মই কি পঢ়িবলৈ গৈছোঁ, মূত্ৰ উৎপাদন পদ্ধতি। উৎপাদন পদ্ধতি বৰ্ণনা কৰা। মূত্ৰ উৎপাদন পদ্ধতি বৰ্ণনা কৰা। মূত্ৰ উৎপাদন পদ্ধতি বুলি কওঁতে কি হৈছে, এই প্ৰশ্নটো দেই মই কৈছোঁ নহয়, প্ৰিপেৰেশ্যন, প্ৰেজেণ্টেশ্যন, কনক্লুজন 3টা পাৰ্ট থাকিব লাগিব। গতিকে মূত্ৰ উৎপাদন পদ্ধতি বৰ্ণনা কৰা বুলি কওঁতে প্ৰথম মূত্ৰ কাক বোলে লিখি ল'ম। তাৰমানে প্ৰশ্নটোৱে আমাক ক'ব আৰম্ভণি কি কৰিম, মূত্ৰ কি লিখি ল'ম। মূত্ৰ হৈছে কি,
বৃক্কই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ ভাগ যিটো ৰূপত শৰীৰৰ পৰা বাহিৰ কৰে সেয়াই হৈছে কি মূত্ৰ গতিকে মূত্ৰ হৈছে শৰীৰৰ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ এয়া হ'ল মূত্ৰ আৰু এই মূত্ৰ উৎপাদন কোনে কৰিব বৃক্কৰ জৰিয়তে মূত্ৰ উৎপাদন পদ্ধতিটো কি হয় সম্পন্ন হয় সেয়া হ'ল আৰম্ভণি দুটাই বাক্য লিখিবা নিজৰ ভাষাৰে লিখিবা মানে বৃক্কই মূত্ৰ উৎপাদন কৰে আৰু মূত্ৰ হৈছে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ এয়া হ'ল প্ৰিপেৰেশ্যন এবাৰ আহিলোঁ প্ৰেজেণ্টেশ্যনটোলৈ প্ৰেজেণ্টেশ্যনটোত কি আহিব যে মূত্ৰ উৎপাদন কৰোঁতে বৃক্কত থকা নেফ্ৰনে অংশগ্ৰহণ কৰিব আৰু এইখিনিতে তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে মানে তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে মূত্ৰ উৎপাদন কৰিব বৃক্কৰ গঠন একক হৈছে নেফ্ৰন এই নেফ্ৰনসমূহে মূত্ৰ উৎপাদন কৰিব মূত্ৰ উৎপাদন কৰোঁতে এই তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব মূত্ৰ উৎপাদন কাৰ্য সম্পন্ন কৰিব তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে নেফ্ৰনে মূত্ৰ উৎপাদন কাৰ্য সম্পন্ন কৰিব কাৰণ নেফ্ৰন হৈছে বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক তাৰমানে প্ৰেজেণ্টেশ্যন পাৰ্টটোত প্ৰথম নেফ্ৰন কি লিখি ল'লোঁ নেফ্ৰন হৈছে বৃক্কৰ গঠন আৰু কাৰ্যকৰী একক আৰু এই নেফ্ৰনে কি কৰিব মূত্ৰ উৎপাদন কাৰ্যত তিনিটা স্তৰৰ মাজেৰে বা তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে মূত্ৰ উৎপাদন কাৰ্য সম্পন্ন কৰিব সেই তিনিটা কাৰ্য হৈছে কি এনেকৈ বুলি কয় কাৰ্যত মানে তিনিটা প্ৰক্ৰিয়া কাৰ্য তিনিটা নহয় তিনিটা প্ৰক্ৰিয়া হৈছে কি এই গ্লোমেৰুলাছৰ পৰিস্ৰাৱন গ্লোমেৰুলাছৰ পৰিস্ৰাৱন তাৰপাছত বৃক্কীয় নলিকাৰ পুনৰ শোষণ বৃক্কীয় নলিকাৰ পুনৰ শোষণ আৰু ৩ নম্বৰ হৈছে কি বৃক্কীয় নলিকাৰ ক্ষৰণ এই তিনিটা প্ৰক্ৰিয়া মানে গ্লোমেৰুলাছৰ পৰিস্ৰাৱন গ্লোমেৰুলাছে কি কৰিব এই গ্লোমেৰুলাছ হৈছে কি ৰক্ত কোশিকাৰ থোপ এই গ্লোমেৰুলাছ হৈছে ৱুমেন্স সম্পুটৰ ৱুমেন্স কেপচুলৰ লগত থকা ৰক্ত জালিকাৰ থোপ কৈশিক জালিকাৰ থোপ তাৰমানে এই গ্লোমেৰুলাছৰ মাজেদি যেতিয়া তেজ পৰিবাহিত হয় সেই গ্লোমেৰুলাছৰ যেহেতুকে বেৰখন যথেষ্ট পাতল হয় গতিকে কাৰণ ই ৰক্তকেশিকাৰ থোপ নহয় ৰক্তকেশিকা মানে মনলৈ আহিছে নহয় ধমনী কৈশিক জালিকা আৰু শিৰা আছিলে সেই কৈশিক জালিকা তাৰমানে কৈশিক জালিকাৰ বেৰবোৰ যথেষ্ট পাতল হয় গতিকে গ্লোমেৰুলাছৰ বেৰ যেহেতুকে যথেষ্ট পাতল ইৰ কৈশিক জালিকাৰ থোপ যাৰ বাবে মানে এইখিনি কেপিলাৰিজ এইখিনি ব্লাড কেপিলাৰিজ মানে গ্লোমেৰুলাছ মানে যে ইয়াৰ বেৰ যেহেতুকে যথেষ্ট পাতল গতিকে ইয়াৰ মাজেদি যেতিয়া তেজ প্ৰবাহিত হওঁতে ইয়াত থকা নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থবোৰ মানে তেজত থকা বৰ্জনীয় পদাৰ্থবোৰ এই ৱুমেন্স সম্পুটত বা ৱুমেন্স কেপচুলত দি দিয়ে ইয়াৰ মাজেদি যেহেতুকে পাৰ হৈ আহে গতিকে তাক কি বুলি কৈছে গ্লোমেৰুলাছৰ পৰিস্ৰাৱন বুলি কৈছে সি ফিল্ট্ৰেশ্যন হৈ আহিব মানে সি পাৰ হৈ গুচি আহিব মানে ইয়াত সেই পৰিশ্ৰুতখিনি যিখিনি ফিল্টাৰত থাকিব সেই পৰিশ্ৰুতখিনি কি হ'ব এবাৰ বৃক্কীয় নলিকাৰ মাজেৰে গতি কৰোঁতে কি হ'ব বৃক্কীয় নলিকাৰ কোষবিলাকে তাৰ প্ৰয়োজনীয় পদাৰ্থসমূহ কি কৰে শোষণ কৰে গতিকে সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় পুনঃ শোষণ বুলি কোৱা হয় ৰিএবজৰ্পশ্যন বুলি কোৱা হয় কাৰণটো কেলৈ কাৰণ এবাৰ শোষণ আমাৰ ক্ষুদ্ৰান্তৰ বেৰত হয় সেইকাৰণে এইটো ২ নম্বৰ শোষণ তাৰমানে সেইকাৰণে সেইটোক তেনেকৈ কোৱা হৈছে পুনঃ শোষণ মানে তাৰপাছত সেই বৃক্কীয় নলিকাৰ মাজেৰে পৰিশ্ৰুতখিনি পাৰ হওঁতে তাৰ প্ৰয়োজনীয় পদাৰ্থবিলাক এই নলিকাডালৰ কোষবিলাকে শোষণ কৰে সেই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় পুনঃ শোষণ বুলি কোৱা হয় আৰু তাৰপাছত যিখিনি মানে বৰ্জনীয় পদাৰ্থ নলিকাডালেৰে গৈ বেলিনীৰ নলিকাৰে গৈ য'ত ৰেনেল পেলভিছত জমা কৰে সেইখিনিক কি বুলি কোৱা হয় বৃক্কীয় নলিকাৰ ক্ষৰণ বুলি কোৱা হয় এক্সক্ৰিশ্যন মানে সেইখিনি বুজি পাইছা নিশ্চয় গতিকে এয়া কি হ'ল তেতিয়াহ'লে
এই তিনিটা প্ৰক্ৰিয়াৰ মাজেৰে মূত্ৰ উৎপাদন কৰিব কোনে নেফ্ৰনে তিনিটা প্ৰক্ৰিয়াৰ জৰিয়তে মূত্ৰ উৎপাদন কৰি ৰেনেল পেলভিছত জমা কৰিব তাৰে এটা হৈছে গ্লুমেৰুলাছৰ পৰিস্ৰাৱণ গ্লুমেৰুলাছৰ মাজেদি যেতিয়া তেজ পৰিবাহিত হ'ব মানে এনেকৈ লিখি ল'ম লিখি লৈ তলত এটাকে বাক্য লিখি গ'লে হ'ল এটাকে বাক্য লিখিতে পেৰাগ্ৰাফত লিখি থৈ নাহিবা আগতে এইটোক এটা লিখিবা লাগিলে এটাই বাক্য হওক পেৰাগ্ৰাফ সলাই লিখিবা গ্লুমেৰুলাছৰ মাজেদি গ্লুমেৰুলাছ হৈছে কি সেইটো কাত লিখি ল'ব লাগিব গ্লুমেৰুলাছ হৈছে ৰক্তজালিকাৰ থুপ ইয়াৰ বেৰ যথেষ্ট পাতল হয় যেহেতুকে ৰক্তজালিকাৰে গঠিত গতিকে ইয়াৰ বেৰ যথেষ্ট পাতল হয় গতিকে ইয়াৰ মাজেদি যেতিয়া তেজ প্ৰবাহিত হওঁতে তেজত থকা বৰ্জনীয় পদাৰ্থসমূহ কি হয় সি তাৰ বেৰেদি পাৰ হৈ আহি বুমেন্স সম্পুটত পৰে আৰু বুমেন্স সম্পুটৰ পৰা কি হয় পৰিশ্ৰুতখিনি বিক্ৰিয় নলিকাৰে গতি কৰে সেই পৰিশ্ৰুতখিনি যিখিনি পাৰ কৰি দিয়ে সেইখিনিত কি থাকে গ্লুক'জ এমিনো এচিড মানে খাদ্যৰ যিকেইটা উপাদান সেইকেইটা তাৰমানে দেই গ্লুক'জ এমিনো এচিড পানী খনিজ লৱণ আৰু কি থাকিব নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ ক্ৰিয়েটিন থাকিব ক্ৰিয়েটিন আৰু ক্ৰিয়েটিনিন থাকিব কি থাকিব ক্ৰিয়েটিন আৰু ইংৰাজী শব্দ একে ক্ৰিয়েটিন আৰু ক্ৰিয়েটিনিন থাকিব এই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ থাকিব গতিকে গ্লুমেৰুলাছ হৈছে ৰক্তজালিকাৰ থুপ এই ৰক্তজালিকাৰ থুপ ইয়াৰ বেৰ অত্যন্ত পাতল হয় ইয়াৰ মাজেদি যেতিয়া তেজ প্ৰবাহিত হয় তেতিয়া তেজত থকা পদাৰ্থসমূহ তাৰ বেৰ পাৰ হৈ বুমেন্স সম্পুটত পৰে আৰু সেই পৰিশ্ৰুতখিনিত কি থাকে গ্লুক'জ এমিনো এচিড খনিজ লৱণ পানী আৰু নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ ক্ৰিয়েটিন আৰু ক্ৰিয়েটিনিন থাকিব মানে ক্ৰিয়েটিনিন ৰূপত সি পৰিব মানে আৰু সেই পৰিশ্ৰুতখিনি তাৰপিছত পেৰাগ্ৰাফটো সলাম সেই পৰিশ্ৰুতখিনি যেতিয়া বিক্ৰিয় নলিকাৰ মাজেৰে গতি কৰে বিক্ৰিয় নলিকাৰ কোষবিলাকক প্ৰয়োজনীয় দ্ৰব্যসমূহ তাৰমানে সেইবোৰো কোষ নহয় আকৌ সেইবিলাককতো খাবলৈ বস্তু লাগিব গতিকে সি কি কৰিব সেই নলিকাৰ মাজেৰে যেতিয়া পৰিশ্ৰুতখিনি পাৰ হয় বৰ্জনীয় মানে সেই পদাৰ্থখিনি যেতিয়া পাৰ হওঁতে কি হয় বিক্ৰিয় নলিকাৰ কোষবিলাকে গ্লুক'জ এমিনো এচিড খনিজ লৱণ কিছু পৰিমাণে পানী কি কৰে শোষণ কৰি লয় খাদ্য হিচাপে শোষণ কৰি লয় আৰু বাকী যিখিনি বৰ্জনীয় পদাৰ্থ থাকে সেইখিনি কি হয় সংগ্ৰাহক নলীৰ আৰু বেলিনীৰ নলীৰ জৰিয়তে কি কৰে ৰেনেল পেলভিছত এৰি দিয়ে আৰু এই প্ৰক্ৰিয়াক কি বুলি কোৱা হয় বিক্ৰিয় নলিকাৰ ক্ষৰণ বুলি কোৱা হয় বুজি পাইছোঁ নিশ্চয় নহয় জানো গতিকে এয়া হৈছে কি মূত্ৰ উৎপাদন পদ্ধতি একদম আৰু সেই ইমানকণ লিখিলে হৈ যাব তাৰমানে প্ৰেজেণ্টেশ্যন পাৰ্টটোত গতিকে এই ক্ষেত্ৰত এটা কয় দিনটোত তাৰমানে 180 লিটাৰমান পানী তাৰমানে কি কৰে পৰিশ্ৰুত মানে বৃক্কটোৰ মাজেৰে দিনটোত 24 ঘণ্টাত 180 লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰুত কৰে মানে পাৰ কৰে আৰু ইয়াৰ পৰা মাত্ৰ 1.5 লিটাৰ পানীহে ৰেচন পদাৰ্থসহ মূত্ৰৰূপে দেহৰ পৰা বাহিৰ ওলাই যায় সেইটো হ'ল সামৰণি মানে কি ক'লো মানুহৰ বৃক্ক দুটাই প্ৰতি 24 ঘণ্টাত তাৰমানে 180 লিটাৰ তৰল পদাৰ্থ পাৰ কৰে আৰু ইয়াৰ পৰা মাত্ৰ 1.5 লিটাৰ পানীহে ৰেচন পদাৰ্থ মানে সেইখিনিত কি থাকিব নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ থাকিব আৰু পানী থাকিব দেহৰ পৰা বাহিৰ উলিয়াই দিয়ে 1.5 লিটাৰ উলিয়াই দিয়ে যে গতিকে মূত্ৰৰ প্ৰধান অংশটো কি পানী তাত নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ মিহলি হৈ থাকিব গতিকে এয়াই হৈছে কি তোমালোকৰ এইটো কি বুলি কয় মূত্ৰ উৎপাদন পদ্ধতি গতিকে মূত্ৰ উৎপাদন পদ্ধতি বৰ্ণনা কৰা বুলি ক'লে এইখিনিয়ে তাৰমানে এইখিনিকে ধুনীয়াকৈ লিখিলেই হ'ল গতিকে আজি আমি এইটোকাত পঢ়িছিলোঁ কি প্ৰথমতে আহিলে মানুহৰ ৰেচন তন্ত্ৰটোৰ অংগসমূহ কি তোমাৰ কিতাপ মাফিক দেই কিতাপৰ মতে তাৰমানে কথা হ'ল সেয়া মানুহৰ ৰেচন পদাৰ্থটোৰ অংগ কি এইখিনিতে আছে এয়া তাৰ পাছতে আহিলে নেফ্ৰন মানে বৃক্কৰ গঠনাৰ কাৰ্যকৰী একক কি বা নেফ্ৰন কি এই ধৰণে আহিব তাৰপিছত নেফ্ৰন এটা গঠন চিত্ৰ আঁকা নেফ্ৰনৰ কাম বৰ্ণনা কৰা
নেফ্ৰনৰ কাম বৰ্ণনা কৰা বুলি কওঁতে তাৰ কাম মই দুটা ক'লোঁ, যদি 2 দিছে তাৰমানে। কিন্তু মূত্ৰ উৎপাদন পদ্ধতি বৰ্ণনা কৰা বুলি কওঁতে আকৌ এইটো বেলেগ প্ৰশ্ন। নেফ্ৰনৰ কাম বৰ্ণনা কৰা কওঁতে দুটাই তাৰমানে, বৃক্কৰ কাম বৰ্ণনা কৰা কওঁতে দুটা লিখি আহিলে হ'ব। যদি তাক কাম লিখা বুলিহে কৈছে, বৰ্ণনা কৰা, যদি মূত্ৰ উৎপাদন পদ্ধতিৰ সৈতে বৰ্ণনা কৰি নেফ্ৰনৰ কাম বৰ্ণনা কৰা কওঁতেতো মূত্ৰ উৎপাদন লিখিব লাগিব আৰু যদি নম্বৰ বেছি দিছে তেতিয়াহ'লেতো বোলে নেফ্ৰনৰ কাম কি বৰ্ণনা কৰা, মূত্ৰ উৎপাদন শব্দটো নাই কোৱা, নেফ্ৰনৰ কাম কি বৰ্ণনা কৰা, নেফ্ৰনৰ কাম কি বৰ্ণনা কৰা মানে তাৰ প্ৰধান কাম হৈছে মূত্ৰ উৎপাদন, গতিকে সেইটো বৰ্ণনা কৰিব লাগিব আকৌ দেই। মই আকৌ 2 কৈছোঁ কাৰণ 2টা পইণ্ট লিখি থৈ আহি পেলাই নম্বৰ গ'ল আৰু বাইদেৱে কৈছিলে এনেকুৱা ধৰণৰ হ'লে নহ'ব। আকৌ মই কৈছোঁ যে নেফ্ৰনৰ বৃক্কৰ কাম কি বুলি আহিলেতো এই 2টা লিখিলা, নেফ্ৰনৰ কাম কি বুলি কৈ 2 মাৰ্কছ দিছে তেতিয়াও সেই 2টা লিখিলা, লিখি দৰকাৰ হ'লে মূত্ৰ উৎপাদনটো অকণমান লিখি থৈ আহিবা, বুদ্ধিমানৰ কাম, কাৰণ তোমাৰ কিতাপত এনেও ইমানখিনি নাই, ইমানবোৰ কথা এনেও নাই তোমাৰ কিতাপত, গতিকে সেইখিনি বুদ্ধিমানৰ কাম হৈছে যে অকণমান ভালকৈ লিখি থৈ আহা আৰু। কিন্তু মূত্ৰ উৎপাদন বৰ্ণনা কৰা বুলি ইয়াত কিতাপত এটা প্ৰশ্ন, মূত্ৰ উৎপাদন কেনেকৈ হয়, মূত্ৰ উৎপন্ন কেনেকৈ হয় বুলি এইখনতে এইখিনিতে প্ৰশ্ন এটা দি থৈছে, তেতিয়া মোক উত্তৰটো এই ধৰণে ভালকৈ লিখিম আৰু কিতাপত নাথাকিলেও। তাৰপিছত নেফ্ৰনৰ চিত্ৰ আঁকা, তাৰপিছতে কি আহিলে ৰেচন তন্ত্ৰটোৰ চিত্ৰ আঁকা, গতিকে এই ধৰণৰ প্ৰশ্ন এইখিনিতে এয়াই প্ৰশ্ন। তাৰপাছতে আহিছে অধিক জানিবৰ বাবে এইটো কৃত্ৰিম বৃক্ক কি, এইটো কৃত্ৰিম বৃক্ক পঢ়িবা। ডায়ালাইচিছ কি তাৰমানে, যেতিয়া আমাৰ বৃক্ককেইটা বিকল হৈ পৰে তেতিয়া বৃক্কৰ তাৰমানে আমাৰ ৰেচন পদাৰ্থ নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থ শৰীৰৰ পৰা বাহিৰ কৰিব নোৱাৰা হয়, আৰু নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ যদি শৰীৰৰ ভিতৰত বেছি সময় থাকে তেতিয়া আমাৰ বিষক্ৰিয়া হয় আৰু মানুহৰ মৃত্যু হ'ব পাৰে। গতিকে যদি বৃক্কই নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ উলিয়াই দিব নোৱাৰা হয় মানুহটো মৃত্যুৰ মুখত পৰিব, আৰু সেইবাবে কি কৰা হয় কৃত্ৰিম বৃক্কৰ ব্যৱহাৰ কৰা হয়। কেতিয়াবা কৃত্ৰিম বৃক্ক মানে কৃত্ৰিম বৃক্ক হৈছে বৃক্ক 2টা মোৰ নিজৰ আছে, মই কাম কৰিব পৰা নাই, তেতিয়া মোৰ মেচিন এটাৰ জৰিয়তে মোৰ তেজখিনিক কি কৰে সেই মেচিনটোৰে পাৰ কৰি দিয়ে, পাৰ কৰি দিওঁতে তাৰমানে কি হয় মোৰ নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থখিনিক সি উলিয়াই দিয়ে, উলিয়াই পেলাই ভাল তেজখিনিক আকৌ শৰীৰৰ ভিতৰত ভৰাই দিয়ে, সেয়া হৈছে কৃত্ৰিম বৃক্ক। কিন্তু কেতিয়াবা আকৌ কি হয় মোৰ বৃক্ক কাম নকৰা হ'ল, তেতিয়া মোক কোনোবাই কিন্তু বৃক্ক দিয়ে, মানে বৃক্ক আকৌ নতুনকৈ কাৰোবাৰ পৰা বৃক্ক এটা, সেইটো কিন্তু ল'বলৈ যাওঁতে বহুতখিনি মিলাবলগীয়া হয়। কেতিয়াবা আকৌ সেই লোকৰ বৃক্ক লৈ পেলাই জীয়াই থকাৰ পিছতে এটা সময়ত গৈ বৃক্ককেইটাই কাম কৰিব নোৱাৰা হয়, তেতিয়া ডায়েলাইচিছৰ প্ৰয়োজন হয়। ডায়েলাইচিছ মানে কি তাৰমানে কৃত্ৰিম বৃক্কৰ জৰিয়তে তেজখিনি পৰিষ্কাৰ কৰা যিটো প্ৰক্ৰিয়া, সেয়া হৈছে কি ডায়েলাইচিছ প্ৰক্ৰিয়া। গতিকে এইখিনি অকণমান পঢ়িবা, কিতাপখন তোমালোকে পঢ়িবা দেই, কিতাপ মই নাই পঢ়া। তাৰপাছত এতিয়া মই কিতাপ কিন্তু কোনখিনিত পঢ়িমগৈ, তাৰমানে মই আজি মানুহৰ ৰেচন প্ৰক্ৰিয়া শেষ কৰি দিলোঁ, আকৌ মানুহৰ ৰেচন প্ৰক্ৰিয়া শেষ কৰিলোঁ। এতিয়া মই এইটো ভিডিঅ'তে এইটো ক্লাছতে উদ্ভিদৰ ৰেচন ক্ৰিয়াখিনি পঢ়ি দিম, তেতিয়া মোৰ এই চেপ্টাৰটো আচলতে শেষ হৈ যাব। গতিকে এইখিনিতে প্ৰশ্ন দিছে চোৱা, নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা, উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে, এইটো প্ৰশ্ন এতিয়া মই এইটোকে পঢ়িবলৈ ওলাইছোঁ। 2 নম্বৰ, উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ, কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি, সেইটো হ'ল মূত্ৰ উৎপাদন পদ্ধতি, মানে সেইটো আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া আহিছে মই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ পঢ়িব, কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰিব। গতিকে উদ্ভিদৰ ৰেচন ক্ৰিয়া কি আহিছে চোৱা, যে উদ্ভিদে ৰেচন ক্ৰিয়াত প্ৰাণীতকৈ কিছু বেলেগ ধৰণৰ কৌশল অৱলম্বন কৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত অক্সিজেনকো বৰ্জনীয় পদাৰ্থ হিচাপে গণ্য কৰা হয়। একদম দৰকাৰী এটা বাক্য, সালোক সংশ্লেষণত উৎপাদিত অক্সিজেনক বৰ্জনীয় পদাৰ্থ হিচাপে গণ্য কৰিব পাৰি, কিন্তু উদ্ভিদৰ বৰ্জনীয় পদাৰ্থ কি হয় ৰিইউজ হয়, পুনৰ ব্যৱহাৰ হয়। যেনেকৈ সালোক সংশ্লেষণত উৎপন্ন হোৱা অক্সিজেন ভাগক সি শ্বসনত ব্যৱহাৰ কৰে, আৰু শ্বসনত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড ভাগক সি দিনৰ ভাগত সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। আমি সেই আগত পঢ়ি আহিছিলোঁ, সালোক সংশ্লেষণ যেতিয়া পঢ়িছিলোঁ তেতিয়া পঢ়িছিলোঁ অকণমান সেইখিনিতে, মানে শ্বসনত উদ্ভিদৰ শ্বসন কৰোঁতে পঢ়িছিলোঁ তাৰমানে। গতিকে উদ্ভিদৰ প্ৰধান বৰ্জনীয় পদাৰ্থ হৈছে কি অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। তাৰমানে অক্সিজেন কেতিয়া ওলাব সালোক সংশ্লেষণত ওলাব, কাৰ্বন ডাই অক্সাইড ক'ত ওলাব শ্বসন প্ৰক্ৰিয়াত ওলাব। কিন্তু সেই যিকেইটা অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড যদিও বৰ্জনীয় পদাৰ্থ, সেই বৰ্জনীয় পদাৰ্থকেইটাৰ কি হয় পুনৰ ব্যৱহাৰ হয়, এটা দৰকাৰী কথা। গতিকে উদ্ভিদ আৰু প্ৰাণীৰ ৰেচন প্ৰক্ৰিয়াৰ মাজৰ পাৰ্থক্য হৈছে এইটো এটা প্ৰধান পাৰ্থক্য। যদি কেনেবাকৈ প্ৰশ্ন আহে, যদি বুলি নহয় এইবোৰ আগতেতো আহি থকা প্ৰশ্ন, এইমাত্ৰ মই উদ্ভিদ আৰু প্ৰাণীৰ ৰেচন প্ৰক্ৰিয়াৰ মাজৰ পাৰ্থক্য এটা ক'লোঁ।
যে আমি ইতিমধ্যে উদ্ভিদে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ বিতৰণ কৰে তাৰ বিষয়ে আলোচনা কৰি আহিছোঁ। উদ্ভিদে বাষ্পমোচনৰ সহায়ত অত্যাধিক পানী এৰি দিয়াৰ পৰাও হাত সাৰিব পাৰে। অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত মানে উদ্ভিদৰ প্ৰথম বৰ্জনীয় পদাৰ্থ কি পালোঁ? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। 2 নম্বৰত কি পালা তেতিয়াহ'লে? অতিৰিক্ত পানী ভাগ। যে অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত বেলেগ বেলেগ আৰু বৰ্জিত পদাৰ্থ কি আহিছে তাৰমানে উদ্ভিদে প্ৰকৃততে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে। প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে। এইবোৰ দাগ মাৰিবা দেই। মানে উদ্ভিদে কেনেদৰে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে কৈছে যে প্ৰথম প্ৰক্ৰিয়াটো কি ক'লে? পত্ৰৰন্ধ্ৰই অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু পানী অতিৰিক্ত পানী ভাগ এৰি দিয়ে। সেয়া হৈছে প্ৰথম এটা প্ৰক্ৰিয়া, মানে পত্ৰৰন্ধ্ৰৰ জৰিয়তে হ'ব। 2 নম্বৰত কি ক'লে? যে অন্যান্য বৰ্জিত পদাৰ্থৰ ক্ষেত্ৰত উদ্ভিদে প্ৰকৃততে সিহঁতৰ দেহৰ মৃত কোষবিলাকৰ যোগেদি 2 নম্বৰ, এইটো পইণ্ট 2 মানে 2 নম্বৰ প্ৰশ্নটোৰ 2 নম্বৰ পইণ্ট কৈছোঁ। কি দিছে? যে দেহৰ মৃত কোষৰ কলা কোষবিলাকৰ যোগেদি কি কয় শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে আৰু কেতিয়াবা আকৌ পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন দিয়ে। সেইটো 3 নম্বৰ। পাতৰ দৰে সৰি পৰা অংগৰ যোগেদিও কি কৰে? ৰেচন পদাৰ্থ দেহৰ পৰা বাহিৰ কৰে। সেইটো 3 নম্বৰ পইণ্ট। প্ৰায়খিনি বৰ্জিত পদাৰ্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে। 4 নম্বৰটো হ'ল ৰসধানীৰ জৰিয়তে, কোষত থকা ৰসধানীৰ জৰিয়তেও কোষৰ পৰা কি হয়? বৰ্জিত পদাৰ্থ নিষ্কাশিত হয়। কেতিয়াবা উৎপাদিত বৰ্জিত পদাৰ্থ সৰি পৰা পাততো সঞ্চিত কৰি ৰাখে। অন্যান্য কিছুমান উৎপাদিত বৰ্জিত, সেইটোতো ক'লোৱে পাতৰ কথাটো, যে অন্যান্য কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰঠ জাইলেম, সেইটো হ'ল 5 নম্বৰ তাৰমানে। অন্যান্য কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰঠ জাইলেম কলাত ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে। সেয়া সঞ্চিত কৰি ৰাখে নিজৰ আত্মৰক্ষাৰ উদ্দেশ্যে। সেইখিনি নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক তাৰমানে। যে অন্যান্য কিছুমান উৎপাদিত বৰ্জ্য প্ৰধানকৈ মানে সাধাৰণতে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক পুৰঠ জাইলেম কলাত কি কয়? ৰেজিন আৰু আঠা হিচাপে সঞ্চিত হয়। উদ্ভিদে কেতিয়াবা কিছুমান বৰ্জিত পদাৰ্থ সিহঁতৰ চাৰিওপাশে থকা মাটিটো উলিয়াই দিয়ে। গতিকে এইটো হ'ল 6 নম্বৰ পইণ্ট। গতিকে প্ৰথম পইণ্টটো কি হ'ল? 1 নম্বৰ পইণ্টটো মানে উদ্ভিদে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে বুলি কওঁতে এই গোটেই পেৰাগ্ৰাফডাল এনেকৈ লিখি থৈ নাহিবা। লিখি থৈ আহোঁতে কেনেকৈ লিখিম? আমি কি পঢ়িছোঁ তেতিয়া? উদ্ভিদৰ বৰ্জিত পদাৰ্থ কেনেদৰে নিষ্কাশিত হয়। প্ৰথমটো কি আহিলে? 2 নম্বৰ কুৱেশ্যনটো দেই, কিতাপৰ কুৱেশ্যন 2টো। 1 নম্বৰটো কি ক'লে? পত্ৰৰন্ধ্ৰৰ জৰিয়তে। 2 নম্বৰ কি ক'লে তোমাক? এইখিনিতে যে ক'লে মৃত কোষবিলাকৰ জৰিয়তে। 2 নম্বৰ কি ক'লে? মৃত কোষৰ জৰিয়তে। 3 নম্বৰ তোমাক কি দিলে? সৰি পৰা পাতৰ জৰিয়তে। সৰি পৰা অংগ মানে সৰি পৰা অংগ প্ৰধানকৈ পাতৰ জৰিয়তে। পাতত বৰ্জিত পদাৰ্থ সঞ্চিত কৰি ৰাখে আৰু যেতিয়া পাতবোৰ সৰি পৰে তেতিয়া শৰীৰৰ পৰা ওলাই যায় তাৰমানে। 4 নম্বৰ কি ক'লে? তোমাৰ ৰসধানী, কোষত থকা ৰসধানীৰ জৰিয়তে। 5 নম্বৰত কি ক'লে তোমাক? জাইলেম নলিকাত ৰেজিন আৰু আঠা হিচাপে। গতিকে জাইলেম নলিকাৰ কথা ক'লে। মই এনেকৈ লিখিছোঁ মানে ভালকৈ লিখিবা দেই, মই এনেইহে লিখিছোঁ। 6 নম্বৰত কি ক'লে তোমাক? শিপাই কি ক'লে? মাটিত এৰি দিয়ে। শিপাৰ জৰিয়তে মানে শিপাই চৌপাশৰ মাটিত এৰি দিয়ে। শিপাই মাটিত এৰি দিয়ে। গতিকে এই ধৰণে ভালকৈ লিখিবা। মই এনেই জাষ্ট পইণ্টকেইটা মনত ৰখাকৈ লিখি দিছোঁ। এই ধৰণে ভালকৈ লিখিবা। এনেকৈ লিখিবা মানে 1 2 3 4কৈ লিখিবা। কেইটা পইণ্ট পালোঁ মই? কিতাপত তোমাক 6টা পইণ্ট। গতিকে এই 6টা মুখস্থ হ'ব লাগিব। এইখিনিতে মই এটা প্ৰশ্ন কৈ আছোঁ, আহিব পৰা আগতেতো একদম আহি থকা প্ৰশ্ন বুলি কৈছোঁ যে উদ্ভিদ আৰু প্ৰাণীৰ ৰেচন ক্ৰিয়াৰ মাজৰ পাৰ্থক্য। 2 নম্বৰ প্ৰশ্নটো মই এইখিনিতে কি কৈছোঁ? উদ্ভিদ আৰু প্ৰাণীৰ ৰেচন ক্ৰিয়াৰ মাজৰ পাৰ্থক্য। একদম প্ৰধান পাৰ্থক্যটো হৈছে কি? যে উদ্ভিদৰ ৰেচন পদাৰ্থ প্ৰধানকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ভাগ কি হয়? সিহঁতি পুনৰ ব্যৱহাৰ কৰে। কিন্তু প্ৰাণীয়ে ৰেচন পদাৰ্থৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰে একদম। তাৰপিছতে উদ্ভিদৰ ৰেচন কাৰ্যত কোনো ৰেচন তন্ত্ৰ নাথাকে, এটা নিৰ্দিষ্ট ৰেচন তন্ত্ৰ নাথাকে। কিন্তু প্ৰাণীৰ জটিল উচ্চ খাপৰ প্ৰাণীসমূহৰ ক্ষেত্ৰত এটা জটিল ৰেচন তন্ত্ৰ থাকে। হ'লে 3 নম্বৰ কৈ আছোঁ, একদম মন দি শুনিবা।
উদ্ভিদে প্ৰাণীয়ে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক সঞ্চয় কৰিব নোৱাৰে শৰীৰত সিহঁতি কি কৰে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে যি প্ৰাণীয়ে নহওক তাৰমানে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক শৰীৰত সঞ্চিত কৰি ৰাখিব নোৱাৰে সিহঁতি শৰীৰৰ পৰা বাহিৰ কৰে কিন্তু উদ্ভিদে নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থক নিজৰ আত্মৰক্ষাৰ উদ্দেশ্যে কি কৰে শৰীৰত জমা কৰি ৰাখে হল গতিকে এইকেইটা হৈছে কি প্ৰধান তোমাক মই কি কৈছোঁ উদ্ভিদ আৰু প্ৰাণীৰ ৰেচন ক্ৰিয়াৰ মাজৰ পাৰ্থক্য কৈছোঁ হ'ব গতিকে এই ধৰণৰ প্ৰশ্ন আহিলেও লিখিব পাৰিব লাগিব তাৰমানে কিতাপখনত অলপ কিবা কিবি দি থৈ দিছে সম্পূৰ্ণকৈ দিয়া নাই তাৰমানে গতিকে আজিলৈ তোমালোকক এই ক্লাছটোত মই এইখিনিকে মানে এই চেপ্টাৰটো মই শেষ কৰি দিলোঁ কিতাপৰ প্ৰশ্নখিনি অকণমান চাবা তোমালোকে আৰু কিবা থাকিলে কিবা নোৱাৰিলে মোক ক'বা তেতিয়া আকৌ সেইধৰণে মই প্ৰশ্নসমূহ আলোচনা কৰি দিম গতিকে পঢ়াই মোৰ শেষ হ'ল তাৰমানে এইখিনিলৈকে কিতাপখন মোৰ এইটো চেপ্টাৰ শেষ হ'ল তাৰমানে গতিকে আজিলৈ ইয়াতে মই এই চেপ্টাৰটো সামৰিছোঁ ইয়াৰ নেক্সট ক্লাছত হয় বায়'লজি হয় ফিজিক্স নহয় কেমেষ্ট্ৰি কোনোবা এটা চেপ্টাৰ মই আৰম্ভ কৰিম